এটা সময়ত বিজেপিয়ে কৈছিল মিয়াৰ ভোট নালাগে, কিন্তু এতিয়া বিজেপিত আৰম্ভ হৈছে মিয়াৰ যোগদান সমাৰোহ। আৰু আজিৰ দিনটোতেই তেনেকুৱা ধৰণৰ দৃশ্য দেখা গৈছে ভৱানীপুৰ সৰভোগ সমষ্টিত, আৰু য'ত উপস্থিত আছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাস। ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছত ইতিমধ্যেই দেখা গৈছে দল এৰিছে কাৰ্বি পাহাৰত। পশ্চিম কাৰ্বি আংলঙৰ প্ৰায় 6 শতাধিক কংগ্ৰেছৰ নেতাকৰ্মীয়ে সমূহীয়াভাৱে মাছ ৰেজিগনেশ্যন কাৰ্যসূচীত অংশ লৈছে। আজি লংকামুকামত সমদল কৰিছে, যোগদান পদত্যাগৰ ধুম উঠিছে। ইয়াৰ সমান্তৰালভাৱে যি বিজেপিয়ে এটা সময়ত মিয়া অস্পৃশ্য বুলি কৈছিল, প্ৰথমে ভয় ভাবুকি ৰাজনীতি কৰিলে, উচ্ছেদৰ কথা ক'লে, কিন্তু এতিয়া বিজেপিত মিয়া অস্পৃশ্য নহয়, যোগদান আৰম্ভ হৈছে। এই বিষয় সন্দৰ্ভত পাতিম। 26ৰ ৰণনীতি, 26ৰ ইছ্যু কি হ'ব, সেই সন্দৰ্ভতো আজিৰ এই সিদ্ধান্ত অনুষ্ঠানত আমি কথা পাতিম। আমাৰ লগত ষ্টুডিঅ'ত সংযুক্ত হৈছে বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়া, স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত উপস্থিত থাকিব নগাঁৱৰ পৰা নেছিম আহমেদকো আমি স্বাগতম জনাইছোঁ। আৰু লগতে আমাৰ লগত আজি অসম কৃষক পৰিষদৰ পৰেশ বৈশ্য ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ আমাৰ লগত অৰূপজ্যোতি ভূঞা ডাঙৰীয়া আছে, মুখপাত্ৰ, স্বাগতম জনাইছোঁ। মই কংগ্ৰেছৰ মুখপাত্ৰ অৰূপজ্যোতি ভূঞা আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। দেখা গৈছে কংগ্ৰেছ বা UDFৰ সংগ এৰিবলৈ লৈছে সংখ্যালঘু জনতাই। আজিৰ তাৰিখত যি মিয়াৰ বিৰুদ্ধে বিদ্বেষ বিজেপিৰ নেতাকৰ্মীৰ মুখত সততে শুনা যায়, সেই জনগোষ্ঠীয় লোকো আজি বিজেপিৰ বাবে দুৱাৰ খোলা আছে বুলি মন্ত্ৰী ৰঞ্জিত দত্তই কৈছে। বিজেপিত এতিয়া সকলোৰে বাবে দুৱাৰ খোলা। গতিকে এইটো এটা ৰাজনীতিকৰণৰ বিষয়। মিয়াক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে, এটা সময়ত আপোনালোকেও কৰিছিল, আৰু বিজেপিয়ে এতিয়া তাৰ পূৰ্ণ সুযোগ লৈছে। কুমল দাস ডাঙৰীয়া, পোনপ্ৰথমে ধন্যবাদ, আৰু অসমৰ ৰাইজক DY 365ৰ জৰিয়তে মই সেৱা জনাইছোঁ। এতিয়া কথাটোতকৈ চাওক, মিয়া আমাৰ সকলোৱে জানে যে আমি কথাটোতকৈ এই কিছুমান শব্দ অসমৰ মুখ্যমন্ত্ৰীজনে তেওঁৰ ৰাজনৈতিক যি ক্ষমতাৰ বৈতৰণি পাৰ কৰিবৰ বাবে কিছুমান শব্দ তেখেতে ব্যৱহাৰ কৰি আছে। মিয়া, অচিনাকি মানুহ, সন্দেহযুক্ত মানুহ। এতিয়া কথাটোলৈকে দেশ এখন কোনোবা নেতা এজনৰ মুখৰ কথা বা এটা নেৰেটিভত এখন দেশ নচলে। দেশ চলিবলৈ হ'লে ইয়াৰ যি সংবিধান, ইয়াৰ যি নীতি আদৰ্শ, সংবিধান প্ৰদত্ত যিবিলাক ক্ষেত্ৰত সংবিধানে আমাক যিবিলাক ৰাস্তা নিৰূপণ কৰি দিছে, কোনোবা যদি থাকিব লাগে, কোনোবা যদি যাব লাগে, এই গোটেই বিষয়বস্তুটো কোনোবা এজন ব্যক্তিৰ চিন্তাধাৰাৰ ফচল হ'ব কেতিয়াও নোৱাৰে। সি হ'ব দেশৰ সংবিধান। আজি হাজাৰ হাজাৰ মানুহ শ্বহীদ হৈ ভাৰতবৰ্ষখন স্বাধীন হৈছিল ব্ৰিটিছৰ পৰা, আৰু তাৰপিছত এখন সংবিধান, দেশ এখন চলিবলৈ হ'লে ভাৰতবৰ্ষই নহয়, বিশ্বৰ প্ৰতিখন দেশ নিজৰ সংবিধান অনুযায়ী চলে, নিজৰ আইন আদালত, আইন কানুন অনুযায়ী চলে। কিন্তু অসমত বৰ্তমান বা ভাৰতবৰ্ষত এনেকুৱা কথাটো হৈছিল কি, দেশৰ যিবিলাক সংগঠনে সংবিধান যিবিলাক নীতি নিৰূপণ কৰি দিছে, সেই নিৰূপিত নীতি মানে অনুযায়ী দেশখন নচলে। ইয়াৰ দৰে ক্ষমতা হস্তগত কৰিবৰ বাবে কিছুমান শব্দ তেখেতসকলে, ৰাজনৈতিক শব্দ তেখেতসকলে আনে, আৰু এই ৰাজনৈতিক শব্দবিলাকে এখন সমাজৰ যি বিভেদ, সামাজিক যিটো একতা থাকে, সেই একতা বিশৃংখল কৰি কিছু মানে মানুহৰ মাজত সন্দেহ, ঘৃণাৰ ভাৱ সৃষ্টি কৰে। আৰু এই ঘৃণাকে মূলধন কৰি ভাৰতবৰ্ষত কিছুমান ৰাজনৈতিক দলে ৰাজনীতি কৰি আছে। নাই, নিশ্চিতভাৱে নামটো ক'বলৈ কি অসুবিধা আছে? নাম ক'বলৈতো অসুবিধা নাই। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম হোৱাৰ আগৰ পৰাই ভাৰতবৰ্ষত যি ধৰ্মকেন্দ্ৰিক যিটো ৰাজনীতিৰ পোহাৰ মেলিছিলে, সেই ৰাজনীতি এতিয়া আপুনি কৈছে ধৰ্মৰ পোহাৰ কেন্দ্ৰিক ৰাজনীতি কৰিছে। আজি বিজেপিয়ে আদৰণি জনাইছে স্বাধীনতাৰ পৰাই বুলি কৈছে। স্বাধীনতাৰ আগৰ পৰা কিন্তু আপুনি স্বাধীনতাৰ আগৰ পৰা বুলি মই কথা কৈছোঁ। নাই, ভাৰতবৰ্ষৰ যি সংগ্ৰাম, ভাৰতবৰ্ষৰ যি স্বাধীনতা সংগ্ৰাম, ভাৰতবৰ্ষত সকলোৱে জানে যে ধৰ্মৰ ওপৰত ভিত্তি কৰি এটা ভাঙোন্মুখী ৰাজনীতি স্বাধীনতাৰ আগৰ পৰা যি স্বাধীনতা সংগ্ৰামৰ দিনৰ পৰা কোনে কৰি আহিছে। সেইকাৰণে কথাটো আমাৰ স্বাধীনতাৰ পৰাই বা স্বাধীনতাৰ আগৰ পৰাই ক'লে বিজেপি জন্ম হৈছে 1981। তেতিয়া তেখেতসকলে এটা আদৰ্শৰ যিটো এটা আদৰ্শৰ তেখেতে মানে পৰিবাহীহে। তেখেতসকলে যি পূৰ্বজ, যি আদৰ্শৰ পৰা তেখেতসকলে যি ৰাজনীতি 80 চনৰ পৰা 1980 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টি গঠন হোৱাৰ পৰা যি তেওঁলোকৰ ৰাজনীতি ধাৰা, কিন্তু এটা প্ৰভাৱান ধাৰাক তেখেতসকলে প্ৰভাৱিত কৰিছে। বিষয়টো হৈছে সেই স্পষ্ট। কিন্তু কথাটো হৈছে কি, চব আজিৰ ডেটত যে মিয়া সকলোৱে জানে যে মিয়া বা অচিনাকি মানুহ, এতিয়া আপুনি যদি মোক যদি সময় যেতিয়া দিছে মই কওঁ, নাই কথাটো নহয়। কিন্তু কথাটো হৈছে আমি সকলোৱে জানো যে এজন মানুহ যেতিয়া বিজেপি দলৰ ৱাশ্বিং মেচিনলৈ আহে, তেতিয়া সেই মানুহজনৰ কিন্তু সকলোখিনি মানে ধুই চফা হৈ যায়গৈ। মই সৰু এটা উদাহৰণ দিওঁ। যেতিয়া পেহেলগামৰ নৰসংহাৰ হৈছিলে, মই মাজত এটা উদাহৰণ দিছোঁ। পেহেলগামৰ যি নৰসংহাৰ হওঁতে অসমৰ মুখ্যমন্ত্ৰীজনে মন্তব্য দিছিল যে পৰোক্ষ বা প্ৰত্যক্ষভাৱে যিয়ে পাকিস্তানক সমৰ্থন কৰিব তেখেতক দেশদ্ৰোহী হিচাপে ধৰা যাব। সেইখিনি সময়ত বহু ব্যক্তি সেই সময়ত তেনেচেত লগাইছিলে, মানে গ্ৰেপ্তাৰ কৰা হৈছিল। তেনেকুৱা এজন ব্যক্তি আছিল অনিল বনিয়া। তেওঁ বিশ্বনাথ জিলাৰ তেওঁ আছিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক। সেইজন মানুহক গ্ৰেপ্তাৰ কৰা হৈছিল। মানে মই এটা কথা কওঁ, মই আপোনাক ক'বলৈ দিছোঁ, মই মানস শৰণীয়া এটা কথা কৈছোঁ। কোনোবা এজন মানুহ গ্ৰেপ্তাৰ কৰিলে, আই ডোণ্ট ন' হু ইজ অনিল বনিয়া, কোনোবা এজন মানুহ গ্ৰেপ্তাৰ কৰিলে আদালতে যেতিয়ালৈকে দোষী সাব্যস্ত নকৰে তেওঁ দোষী নহয়। আইনৰ বেছিক কথাটো মই মানস শৰণীয়া মই আপোনাকে সুধিছোঁ। গ্ৰেপ্তাৰ কৰিলে তেওঁ যদি আদালতত দোষী সাব্যস্ত নহয়,
তেওঁ অভিযুক্ত হৈ থাকিব গতিকে কোনো এজন ব্যক্তি বিশেষৰ কথা কৈ সেই বিষয়টো আপুনি বেলেগ নাম কওক মই সৰু পাই যাওঁচোন আপুনি ডাঙৰ কথা ডাঙৰৰ ক'ব লগাটো লিষ্টতো অভাৱে নাই মই সৰু পাই যাওঁচোন বাৰু সৰু পাই যাওঁ মই কথাটো কৈছোঁ যে যিবিলাক কাম কৰিলে ভাৰতবৰ্ষৰ বা অসমৰ অন্যান্য ৰাজনৈতিক দলবিলাকৰ ওপৰত সম্পূৰ্ণ দেশত দুহিতাৰ চাপ দিয়ে কিন্তু সেই একেটা কাম যদি ভাৰতীয় জনতা পাৰ্টীয়ে কৰে তেতিয়া তেওঁলোকৰ নহয় ঠিক আছে মই মানস কৰ্ণীয়া এই প্ৰশ্নটোৰ উত্তৰ মই বিচাৰিছোঁ আপোনাৰ পৰা যে বিজেপিৰ ৱাশ্বিং মেচিনত অচিনাকি মানুহ চিনাকি মানুহ যিয়ে সোমায় ধুনীয়া হৈ যায় কথাটো তেনেকুৱা নহয় তেওঁ মই তাৰ আগতে এটা এনচাৰ দিব লাগিব তেওঁ কৈছে যে এই অচিনাকি চিনাকি মানুহ মিয়া তাহানি স্বাধীনতাৰ পৰৱৰ্তীৰ পৰাই বুলি কৈছে কিন্তু এই শব্দটোৰ বাহ্যিক প্ৰয়োগটো বোধহয় বেছি বছৰ হোৱা নাই গতিকে সেইটো তেতিয়া যদি হয় তেতিয়া কংগ্ৰেছে ৰেছপনচিবল হ'ব বিকজ 1990লৈকে মাজত 89ৰ পৰা 95লৈকে এই জনতাৰ পাৰ্টৰ বাহিৰে কংগ্ৰেছে আছে বা আগৰ মোৰাৰজী দেশাই যিটো 1976ত হ'ল সেই পাৰ্টটো দিলে গোটেই কংগ্ৰেছে এইবোৰ গোটেইবোৰ যিবোৰ শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে সেইবোৰ তেওঁলোকেই তাৰ কাৰণে জগৰীয়া বা দায়ী বুলি ক'ম এতিয়া আপুনি কৈছে যে ৱাশ্বিং মেচিন চাবক এজন মানুহ এটা ধৰ্মত দীক্ষিত হয় এজন মানুহ এটা আদৰ্শত থাকে কেতিয়াবা তাৰ সময়ৰ আহ্বানত সেই আদৰ্শটো তাৰ ভুল বুলি ভাবে যে মোৰ এই সিদ্ধান্তটো ভুল আছিল বা এইটো মই ভুল কাম কৰিলোঁ ৰিয়েলাইজ কৰিলোঁ তে মানুহজনৰ ৰিয়েলাইজ কৰাটো পাপ নেকি আপুনি কওকচোন কোনোবা মানুহ বিজেপিত জইন কৰিলে তেওঁ আগতে তাৰ পন্থাটো বেলেগ আছিল তেওঁ সেইটোৱে শুদ্ধ বুলি ভাবিছিল দেখিলে যে বিজেপিৰ ৰাস্তাটোৱে শুদ্ধ তেওঁ সেইটো এইটো কিবা ভুল হ'ল নেকি আপুনি বিজেপি কৰি যদি কোনোবা বেয়া কাম কৰিছে সেইটো কওক কিন্তু বিজেপি এটা ৱাশ্বিং মেচিন বুলি নক'ব এইটো এটা ৰাজনৈতিক দল ভাৰতৰ যিখন আমাৰ মানে ৰিপ্ৰেজেণ্টেটিভ পিপল এক্ট আছে তাৰ গণ্ডিৰ ভিতৰত বা আমাৰ যি ৰাজনৈতিক দলবিলাকৰ ৰেজিষ্ট্ৰেশ্যনৰ এটা যি সুবিধা আছে সেইমতে এটা ৰাজনৈতিক দল গতিকে মেচিন বুলি কোৱাটো হাস্যকৰ আৰু যুক্তিহীন আৰু মেচিন এটা জাতীয় দল এটা ৰাষ্ট্ৰীয় দলে কেনেকৈ মেচিন হ'ব পাৰে আপুনি কৈছে যে বিজেপিত কিছুমান মানুহ আহিছে আপুনি ক'ব খুজিছে যে তেওঁ আগতে এনেকুৱা আছিল ইয়াতে ভাল হৈ গ'ল কি ভাল হ'ব নোৱাৰে নেকি মানুহ এজন আজি মই শব্দটো ক'বলৈ বেয়া লাগিছে কালি যদি কোনোবা এজন সমাজত মানুহ এজন কিবা এটা ঘটনাত জড়িত হোৱাৰ কাৰণে আমি তাক লেলিছে কৰোঁ তেওঁ যদি এটা ৰামায়ণ লিখা মানুহজন যদি বাল্মীকি হ'ব পাৰে ৰত্না কৰে গতিকে এজন মানুহে তেওঁৰ যি আদৰ্শ সেইটো চেঞ্জ কৰি তেওঁ যদি ভাবে যে এইটো আদৰ্শ মোৰ কাৰণে শুদ্ধটো মই আগতে ভুল কৰি আছিলোঁ তাৰ কাৰণে ৱাশ্বিং মেচিন হ'বলৈ আপুনি ভালহে পাব লাগে এজন মানুহে শুদ্ধ ৰাস্তাত অহাটো গতিকে সেই কথাটো তেনেকুৱা নহয় গতিকে আজি ভাৰতীয় জনতা পাৰ্টীত কংগ্ৰেছৰ বহুত বৰ লিডাৰ আহি আজি নেতৃত্ব লোৱাৰ কাৰণে আপোনাৰ আচলতে কংগ্ৰেছৰ মানুহবিলাকে অলপ হিংসা পাইছে বা হিংসা কৰাটো স্বাভাৱিক গতিকে সেইকাৰণে আপুনি ৱাশ্বিং মেচিন বুলি নক'ব নাই নাই এইটো হিংসা তেওঁলোকে ৰাজনৈতিকভাৱে এইটো হেৰি কৰিব এতিয়া আপুনি কওক এই যে মিয়া শব্দটো কয় আপুনি কিয় বেয়া পাইছে এতিয়াতো মিয়া বুলি নিজে মই মিয়া বুলি কয় সিদিনা কোনদিনা কৈছে ইয়াতে নেকি আমাৰ জয়ন্ত গোস্বামী আছিলে বিজেপিৰ তেওঁতো কৈ গৈছে যে মই বিয়া বুলি কয় প্ৰাউড মাই চেল্ফ গতিকে আপুনি সেইটো শব্দটো কিয় অপপ্ৰয়োগ কৰিব গৈছে যোনে যি জাতিৰ কথা কৈ ভাল পায় যি সম্প্ৰদায় যি গোষ্ঠীৰ কথা ভাল পায় এতিয়া সেই গোষ্ঠীটো আপোনাৰ কিমান গ্ৰহণযোগ্য বেলেগ কথা সি তাৰ নিজক ঠিক প্ৰাউড কৰি আপুনি তাক কিয় ঘৃণা কৰা বুলি ক'ব এইটো তুচ্ছাৰ্থত নহয় ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগত যিসকল বাংলাদেশৰ পৰা মানে এতিয়াৰ বাংলাদেশ তাহানিৰ পূব পাকিস্তান সেই পূব পাকিস্তানৰ মৈমনসিং জিলাৰ পৰা যিসকলে অসমত সংস্থাপিত হৈছে ই কিছু নাগৰিকো আছে কিছু নাগৰিকো নহয় তেওঁলোকে নিজক মিয়া বুলি কয় সেইটো কোৱাত কি বাধাটো আছে আমি মিয়া বেয়া পাওঁ আমি এইকাৰণে মিয়া বেয়া পাওঁ তুমি এখন ৰাষ্ট্ৰত আহিছা এখন দেশৰ নাগৰিক এখন ঠাইৰ নাগৰিক তাৰ তোমাৰ পৰিচয়টো তুমি কিয় দিব বিচাৰা আমি হিন্দু মুছলিম কথাটো কোৱা নাই যোনে অসমত আহি ভাৰতবৰ্ষত আহি ভাৰতৰ স্বকীয়তা ভাৰতৰ অখণ্ডতাৰ কথা বিশ্বাস নকৰে এই মাত্ৰ আপুনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা বুলি ক'লে পেহেলগামত যিসকলে ক'বতো কিয় নক'ব যদি তুমি ভাৰতত থাকি যদি ভাৰতৰ অহিত চিন্তা কৰা তোমাকতো কিয় তুমি বেলেগ দেশৰ নাগৰিক বাদ দিয়া ভাৰতৰ ইয়াত জন্ম পোৱা হাজাৰ হাজাৰ বছৰ থকা নাগৰিক হ'লেও আমি তাক আইনৰ গণ্ডিৰ ভিতৰত আনি তাক শাস্তি দিবলৈ চেষ্টা কৰিম বা তেওঁৰ যিখিনি আইনত প্ৰাপ্ত হয় গতিকে এই কথাটোত আপুনি কিয় বেয়া পাইছে আৰু এই মিয়াসকলে অসমত আহিছে থাকিছে আমাক এটা কথা সুধো দেই আপোনাক এতিয়া আপোনালোকৰ দলৰো মানে বিশেষ আপত্তি নাই বিজেপিৰ দুৱাৰ সকলোৰে কাৰণে খোলা মন্ত্ৰীয়েও কৈছে প্ৰাক্তন সভাপতিয়েও কৈছে অৰ্থাৎ এই যিটো ৰাজনীতি বিদ্বেষৰ ৰাজনীতি এতিয়া আৰু নাথাকে সকলো আহিব পাৰে সেইটো নহয় এইটো কথা সকলো আহিব পাৰে নহয় এতিয়া চাওক কথাটো হ'ল এনেকুৱা এটা ৰাজনৈতিক দল কোনো ধৰ্মৰ ভিত্তিত নহয় কোনো জাতিৰ ভিত্তিত নহয় কোনো ভাষাৰ ভিত্তিত নহয় এতিয়া ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ নেশ্যনেল কংগ্ৰেছ দল ভাৰতীয় ৰাষ্ট্ৰীয় দল CPM এটা ৰাষ্ট্ৰীয় দল জনতা দল ৰাষ্ট্ৰীয় দল আৰু বহুত ৰাষ্ট্ৰীয় দল আছে ইমানবোৰ নাম নকওঁ বাৰু গতিকে এই ৰাষ্ট্ৰীয় দলবিলাক যিকোনো মানুহে জইন কৰিব পাৰে তাত কোনো বাধা নাই কথাটো হ'ল কি জইন কৰি সেই দলৰ আদৰ্শত শৰণাপন্ন হয় না নহয় যদি তেওঁ শৰণাপন্ন কোৱাত কি বাধাটো আছে গতিকে সি যদি আহি শৰণাপন্ন বা সেই দলটোক যদি বিৰোধিতা কৰে তেতিয়া তাক দেখা যাব কিন্তু যেতিয়া তেওঁ শৰণাপন্ন হয় সেই আদৰ্শত বিশ্বাস কৰে সি যদি ভাৰতীয় নাগৰিক হয় ভাৰতীয় অখণ্ডতাৰ কথা ভাবে ভাৰতীয় ৰাষ্ট্ৰ সুৰক্ষাৰ কথা ভাবে ভাৰতীয় জাতিটোক বিশ্ব দৰবাৰ প্ৰতিষ্ঠাৰ কোৱাত তেওঁৰ কোনো ধৰণৰ আপত্তি নাই বা তেওঁ নিজেও তাত সহায় কৰিবলৈ উদ্যুক্ত হয় বা ৰাজি হয় তেনেকুৱা এজন মানুহক আমি কিয় আহ্বান নজনাম ঠিক আছে পৰেশ বসুৰ ওচৰলৈ আহিম কিন্তু নগাঁৱৰ পৰা আমাৰ লগত সংযুক্ত হৈ আছে AIDFৰ মুখপাত্ৰ নেছিম আহমেদ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ সিদ্ধান্ত অনুষ্ঠানলৈ আপুনি নিশ্চয় শুনি পাইছে মোৰ কথা শুনিছে নিশ্চয় আমাৰ লগত ষ্টুডিঅ'ত আছে আপোনাক আকৌ এবাৰ চিনাকি কৰি দিছোঁ মানস কৰ্ণীয়া আছে বিজেপিৰ কংগ্ৰেছৰ আছে অৰূপ জ্যোতি ভূঞা আৰু আমাৰ লগত পৰেশ বৈশ্য আছে
মই তেখেতৰ ফৰ্মটো ঠিক হোৱালৈকে মই পৰেশ বৈশ্য আপোনাক সুধিছোঁ চাওক এতিয়া যিটো পৰিৱেশ আমি দেখিবলৈ পালোঁ অসম গণ পৰিষদে ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ৰাখা বুলি দাবী কৰে অসম গণ পৰিষদৰ ক্ষেত্ৰত এই ধৰণৰ কথা নাহে যে ধৰ্মৰ কথা নাহে বা এনেকুৱা ধৰণৰ কথা নাহে অসম গণ পৰিষদে এই গোটেই ৰাজনৈতিক প্ৰক্ৰিয়াটোত এতিয়া অসম গণ পৰিষদতো বহু নেতা আহিব বা AIDFৰ নেতা আহিব সংখ্যালঘু সমষ্টিটো অগপই প্ৰতিদ্বন্দ্বিতা কৰিব মোৰ আপোনালৈ প্ৰশ্নটো হ'ল যে এই ধৰণৰ এটা ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ৰাখি অগপই আগুৱাই যাবলৈ সাহস কৰিব নে বিজেপিৰ লগত অলপমান হনা পিটিকা কৰি অগপয়ো নিজৰ সেই চৰিত্ৰ হেৰুৱাব নাই বিজেপিক ধৰ্ম নিৰপেক্ষতে এইটো আপোনালোকে মই কৈ থলোঁ মই নেচিম আহমেদক কৰিম মই নেচিম আহমেদক কৰিম বিজেপি ধৰ্ম নিৰপেক্ষ হয়নে নহয় কওক ডক্টৰ কুমুদ দাস ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সমূহ কৃষকলৈ মই কৃষক পৰিষদৰ সভাপতি হিচাপে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ অসম গণ পৰিষদৰ যিটো চিন্তা আমি ধৰ্ম নিৰপেক্ষ উন্নয়ন আৰু আমাৰ সমন্বয় আমাৰ মূল লক্ষ্য আজিৰ তাৰিখত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অনিৰুদ্ধ যাত্ৰা আৰম্ভ কৰিছে এই অনিৰুদ্ধ যাত্ৰাত সকলো ভাৰতীয় নাগৰিকে ইয়াত চামিল হ'ব বিচাৰিছে আৰু চামিল হৈছে যিসকলে হোৱা নাই তেওঁলোকে হ'ব বিচাৰিছে আৰু যিসকলে হৈ আছে তেওঁলোকে ভাল পাইছে এই অনিৰুদ্ধ যাত্ৰাত কি আছে অনিৰুদ্ধ যাত্ৰাত আছে অন্ন সুৰক্ষা অনিৰুদ্ধ যাত্ৰাত আছে মহিলাৰ উদ্যমিতা অনিৰুদ্ধ যাত্ৰাত আছে অসমৰ যাতে শিক্ষিত যুৱক যুৱতীয়ে স্বনিয়োজন আঁচনিৰ অধীনত কৰ্মসংস্থাপন লাভ কৰি এখন আত্মনিৰ্ভৰশীল অসম গঢ় দিব পাৰে এই অনিৰুদ্ধ যাত্ৰাত আছে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা এটা আন্তৰিক প্ৰচেষ্টা আৰু এই অনিৰুদ্ধ যাত্ৰাত আছে যিসকল অসমত থকা আমাৰ পূৰ্বৰ যিবিলাক জনজাতি বা জনগোষ্ঠীসকল আছে তেওঁলোকৰ অধিকাৰ যাতে 1 ইঞ্চিও খৰ্ব নহয় এই অনিৰুদ্ধ যাত্ৰাত আছে চাহ জনগোষ্ঠীসকলক মাটিৰ পট্টা দিয়া খিলঞ্জীয়া ক্ষুদ্ৰ শ্ৰমজীৱী চাহ খেতিয়কসকলক নিৰাপত্তা প্ৰদান কৰা আমি পূৰ্বতেও অসম গণ পৰিষদে চাহ শ্ৰমিকসকলক ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি মাটি আবণ্টন দিয়াৰ 1996 চনৰ যিখন মানে আইন হৈছিল ভূমি আইন হৈছিল তাত আমি ব্যৱস্থা কৰিছোঁ এতিয়া কথা হ'ল আনহাতে এই অনিৰুদ্ধ যাত্ৰাত আৰু কি আছে নাই অনিৰুদ্ধ যাত্ৰাৰ কথা ক'ব মই আজি টপিকটো আমাৰ অনিৰুদ্ধ যাত্ৰাত আছে জাতিৰ পৰিচয় ঐতিহাসিক অসম আন্দোলনৰ যি মহাসন যাতে প্ৰতিজন খিলঞ্জীয়াই অসমীয়াই নিজৰ অন্তৰাত্মাত ৰাখিব পাৰে যাতে প্ৰতিজন শ্বহীদে তেওঁলোকৰ অন্তৰাত্মাত ৰাখিব পাৰে বৰাগাঁৱত মই আঁচনিৰ কথা বেছি ক'বলৈ নিদিম এই কথা ক'লে মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আকৌ বিৰোধীৰ পৰা ল'ব লাগিব এই যাত্ৰাত এটা কথা মাত্ৰ যে এই যাত্ৰাত আমি দুটা বস্তু আমি নিজে চিনাক্ত কৰিছোঁ এটা হ'ল আমাৰ শত্ৰু আৰু আনটো হ'ল আমাৰ মিত্ৰ আমাৰ মিত্ৰ আমি চিনাক্ত কৰিছোঁ আমি মিত্ৰজোঁটত আছোঁ আমাৰ শত্ৰু শ্বহীদক যোনে হত্যা কৰিছিল তাক আমি শত্ৰু জ্ঞান কৰিছোঁ আমি কৈ দিছোঁ কংগ্ৰেছৰ কথা তেখেতসকলক আমি ক্ষমতালৈ আহিবলৈ নিদিওঁ ঠিক আছে এদিয়া শত্ৰু নহয় আপোনালোকৰ অন্ততঃ এতিয়ালৈকে নাই প্ৰকৃত ভাৰতীয় নাগৰিক আমাৰ শত্ৰু নহয় ঠিক আছে মই নেচিম আহমেদ আপুনি শুনি আছে নিশ্চয় প্ৰকৃত ভাৰতীয় নাগৰিকৰ ৰ'ব ডাঙৰীয়া এইটোতে এতিয়া আপুনি যিটো তথ্য কৰিছে এতিয়া আজি বিজেপিৰ মানৱ সম্পৰ্কৰে যিখিনি কথা শুদ্ধ অসমৰ ৰাজনীতি আৰু প্ৰকৃত ভাৰতীয় নাগৰিকজন কি ধৰণে নিৰূপিত হ'ব ভাৰতীয় নাগৰিকজন নিৰূপিত কি ধৰণে হ'ব আজি ইয়াতে আমাৰ ধৰ্ম নিৰপেক্ষতা অসম গণ পৰিষদৰ কৃষক পৰিষদৰ ভাৰতীয় নাগৰিকৰ যি মানে সংজ্ঞা সেই সংজ্ঞাটো কোনে নিৰূপণ কৰিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে কৰিব নে সংবিধানে কৰিব আমি কথা কৈছে ভাৰতৰ সংবিধানে কোনজন ব্যক্তিক ভাৰতীয় আৰু কোনজন ব্যক্তিক অভাৰতীয় বুলি কৈছে বা বিদেশী বুলি কৈছে এই কথাষাৰ নিৰূপিত কোনে কৰিব আৰু তেখেতে অনিৰুদ্ধ গতি 1 লাখ কোটি টকা ধাৰ দি আপোনালোকৰ অনিৰুদ্ধ গতিৰ এটা অংশ বিশেষ নেকি 1.5 লাখ কোটি টকাৰ ধাৰেদি অসমৰ নাগৰিকক অসমৰ যুৱ প্ৰজন্মক আহিব লগা প্ৰজন্মক যি ধৰুৱা কৰিলে আপুনি যি কৈছে অনিৰুদ্ধ গতি এইটো অনিৰুদ্ধ গতি নেকি অনিৰুদ্ধ গতি দি দেশৰ প্ৰগতি আহিব নে ৰাইজৰ অৰ্থনৈতিক সুৰক্ষা আহিব নে ঋণৰ দিশেদি যোৱাটো অনিৰুদ্ধ কোন ৰাজ্যৰ ঋণ নাই আপুনি কওকচোন অসমতো একদম টপ বোলে আপুনি ক'ব নেকি কেগৰ প্ৰতিবেদন কেগে অসম চৰকাৰৰ যি বাজেট সম্পৰ্কত যি কেগে প্ৰতিবেদন
প্ৰতিবেদন দিলে আপুনি ক'ব নেকি যে এই ষ্টুডিঅ'ত বহি যায় এই কেগৰ প্ৰতিবেদনটো ভুল কেগৰ প্ৰতিবেদন কেগে কি লিখিছে আপুনি কওকচোন কেগে লিখিছে কি জানে অসমৰ ইমান টকা লোন হৈছে ইমান টকা দিবলৈ আছে এই কথাটোৱে লিখিছে তেওঁলোকে দিব পৰা নাই দেউলীয়া হৈছে আগতো বেয়া কৰিছে দিয়া নাই এনেকুৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমৰ চৰকাৰে লোন দৰমহা দিবলৈ লোৱা নাই যদি আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত লোৱা হৈছে আলোচনা কৰিমহেঁতেন গোটেই ডেভেলপমেণ্ট হ'ব নালাগে লগতে উচ্ছেদৰ কথাৰ যদি আমি কেগৰ প্ৰতিবেদন সম্পৰ্কে যদি আমি নিৰপেক্ষভাৱে যদি আমি অৰ্থনীতিবিদ যদি আমি আনি আজি প্ৰয়োজন আছিল অসমৰ মানুহে জনাৰ প্ৰয়োজন আছিল যে কেগেৰ যি প্ৰতিবেদন দাখিল কৰিছে আমাক মাতিব নালাগে কোনো ৰাজনৈতিক দলক মাতিব নালাগে আমিতো কেগেৰ প্ৰতিবেদন অশুদ্ধ বুলি কোৱা নাই তেওঁলোকে কৈছে যে অসম চৰকাৰে ইমানখিনি লোন লৈছে ইমান আমি লোন 34% ল'ব পাৰোঁ আমি বুলি নহয় এখন ৰাজ্য হয় আমাৰ কিমান লোন হৈছে 12% হৈছে গোটেই আপুনি 34 যোৱাই নাই সেই কথাটো আপুনি নক'ব আপোনাৰটো মই কৈ দিছোঁ 1 মিনিট মই নেছিম আহমেদ আছে নেছিম আহমেদ বিজেপিয়ে মানে মানসকৰণীয়া বিজেপিৰ হৈ আছে বিজেপিয়ে কৈছে ধৰ্ম নিৰপেক্ষ দল অগপয়ে কৈছে অগপয়ে বিভিন্ন সময়ত কৈ থাকে ধৰ্ম নিৰপেক্ষ দল কংগ্ৰেছেতো কৈয়ে থাকে ধৰ্ম নিৰপেক্ষ দল এতিয়া বাকী থাকিল আপোনালোক পাকে প্ৰকাৰান্তৰে AIUDFকেই এটা কমিউনেল ফ'ৰ্চ বুলি কমিউনেল পাৰ্টি বুলি সজাবলৈ চেষ্টা কৰা দেখা যায় অগপয়েও সেই কথা কয় কংগ্ৰেছেতো কয়ে এতিয়া আপোনালোকৰ সমষ্টিবিলাকত কংগ্ৰেছে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে এতিয়া বিজেপিও ক'বলৈ লৈছে ইয়াৰ মাজতে মই আপোনাক এটা কথা কৈছোঁ আজিৰ দিনটোত কিন্তু যিসকলক মিয়া বুলি বিদ্বেষ কৰে বিজেপিয়ে আজি কিন্তু বিজেপিত যোগদান সমাৰোহ আৰম্ভ হৈ গ'ল আৰু বিজেপিয়ে আজি দুৱাৰ খোলা বুলি কৈ দিলে বিজেপিৰ প্ৰাক্তন সভাপতি মন্ত্ৰী ৰঞ্জিত দাসে ক'লে গতিকে বিজেপিৰ যিটো পলিটিক্স এই পলিটিক্স পুৰাপুৰি নিৰ্বাচনমুখী তেনেধৰণৰ ধাৰণা এটা হ'ব নে আপুনি বেলেগ ধাৰণা দিব আজি মই তেখেত কৰা এটা ধৰ্ম নিৰপেক্ষ শব্দটো আপুনি অলপ এক্সপ্লেইনটো বেলেগকৈ কৰি ধৰ্ম নিৰপেক্ষ মানে মই কি কৈছোঁ যে এইটো অমুক ধৰ্মবাদী দল নহয় ঠিক আছে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় সংস্কৃতি ভাৰতীয় সত্তাৰ ওপৰত যিটো প্ৰতিষ্ঠিত সেই ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছোঁ মই আপুনি কোৱা নাই যে হিন্দু দল ই মুছলিম দল এইটো কথাটো কোৱা ঠিক আছে ঠিক আছে মই নেছিম আহমেদ ভাৰতীয় যিটো সংস্কৃতি বুজি পাইছোঁ ভাৰতীয় সত্তাৰ ওপৰত বুজি পাইছোঁ দিয়ক নেছিম আহমেদ হয় মই ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আপুনি কংগ্ৰেছ দলেই কওক বা বিজেপি দলেই কওক বা অসম গণ পৰিষদ দলেই কওক বা এই অলপতে গজি উঠা ৰাইজৰ দলেই কওক বা অন্যান্য দল সবেই কিন্তু AIUDF দলকেই টাৰ্গেট কৰি কয় যে AIUDF দল সাম্প্ৰদায়িক দল যে AIUDF সাম্প্ৰদায়িক দল কিন্তু আজিলৈকে কোনেও এই কথাটো ইষ্টাব্লিছ কৰিব পৰা নাই যে AIUDF দল সাম্প্ৰদায়িক হয় বুলি কাৰণ AIUDF দল জন্মলগ্নৰ পৰা আজিলৈকে সাম্প্ৰদায়িকতাৰ কোনো আশ্ৰয় দিয়া নাই আৰু ভৱিষ্যতলৈ আশ্ৰয় নিদিব AIUDF দলে ধৰ্ম নিৰপেক্ষতাৰ ওপৰত বিশ্বাস আৰু ধৰ্ম নিৰপেক্ষতাৰ ওপৰতে আজি দল জন্মলগ্নৰ পৰা এই দলে কাম কৰি গৈ আছে আজি আমাৰ দলত যে অকল মুছলমানে আছে তেনেকুৱা নহয় অকল মোল্লাসকল আছে তেনেকুৱা নহয় আমাৰ AIUDF দলত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ দলত আমাৰ মানুহ আছে আমি বিভিন্ন দলৰ বিভিন্ন জাতিৰ বিভিন্ন বৰ্ণৰ মানুহো আমি আমাৰ দলৰ পৰা প্ৰতিনিধি বনাইছোঁ আমি MPও বনাইছোঁ আমি বিধায়কো বনাইছোঁ কিন্তু এটা কথাৰ কাৰণেই সকলোৱে আমাক সাম্প্ৰদায়িক বুলি কয় এই কাৰণেই যে আমি আমাৰ দলৰ যিজন সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব এজন মৌলানা মানুহ আৰু তেখেতে সকলো জাতিৰ কথা মানে সকলো জাতিৰ সমস্যাৰ কথা উত্থাপন কৰাৰ লগতে বিশেষকৈ মুছলমানৰ সমস্যাৰ কথা যেতিয়া উত্থাপন কৰে তেতিয়াই তেখেতক সাম্প্ৰদায়িক বুলি কোৱা হয় আজি আমাৰ জাতিৰ সমস্যাৰ কথা উত্থাপন কৰাত গৈ পেলাই যদি কোনোবাই আমাক সাম্প্ৰদায়িক বুলি কয় তেতিয়াহ'লে AIUDF দলে এনেকুৱা সাম্প্ৰদায়িকতা কাম আৰু অধিক বেছি কৰি যাব AIUDF দল জন্মলগ্নৰ পৰাই সকলো জাতিৰ হৈ কাম কৰি আছে আজি পাৰ্লিয়ামেণ্টত মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ দলৰ সভাপতি তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কথা পাৰ্লিয়ামেণ্টত হজুৰে উত্থাপন কৰিছে এই হজুৰে উত্থাপন কৰা যদি এইটো সাম্প্ৰদায়িকতা হয় তেতিয়াহ'লে এনেকুৱা সাম্প্ৰদায়িকতা মৌলানা বদৰুদ্দিন আজমল সাহেবে আৰু আমাৰ দলে কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে এইটো হ'ল এটা কথা দ্বিতীয় কথা হ'ল নিৰ্বাচন আহিলেই আমাক লৈ পেলাই সকলোৱেই আমাৰ AIUDF দলক লৈ পেলাই সকলোৱে ৰাজনীতি কৰে এই কথাত স্পষ্ট এটা কথা যে আমাৰ দলটো বা আমাৰ জাতিটো আমাৰ মিয়া জাতিটো আমাৰ মুছলমান জাতিটো আমাক লৈ পেলাই সকলোৱে ৰাজনীতি কৰে আমাক নোহোৱাকৈ কোনো ৰাজনীতি কৰিব নোৱাৰে এইকাৰণে আমি কেতিয়াবা গৰ্ববোধ কৰোঁ যে আমি অসমৰ একমাত্ৰ এনেকুৱা এটা সম্প্ৰদায় আমি এনেকুৱা এটা জাতি যি জাতিক লৈ পেলাই সকলোৱে ৰাজনীতি কৰে আৰু তেওঁলোকে ৰাজনীতিৰ আজি স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছে কওক অকল বাৰে বাৰে মুছলমানক টাৰ্গেট কৰি ৰাজনীতি কৰিছে আৰু তেওঁলোকে সফল হৈ গৈ পেলাই আমাৰ জাতিটোক তেওঁলোকে সদায় বিপথে পৰিচালিত কৰিছে আজি বিজেপি তেওঁলোকৰ এটাই এজেণ্ডাই যে মুছলমানক যদি কষ্ট দিব পৰা যায় মুছলমানক যদি অশান্তি কৰিব পৰা যায় মুছলমানক আজি দুৱাৰ খুলি দিছে তেতিয়াহ'লে নেছিম আহমেদ আজি দুৱাৰ খুলি দিছে আজি বিজেপিয়ে দুৱাৰ খুলি দিছে মই ছবি দেখুৱাই আছোঁ হা আমি চাই আছোঁ
আমি চাই আছোঁ মুখ্যমন্ত্ৰীয়ে দুৱাৰ খুলি দিছে আপোনাৰ ৰঞ্জিত দাসেই কওক বা জয়ন্ত মল্ল বৰুৱাই কওক তেখেতৰ সমষ্টিত তেখেতৰ নিজৰ গৃহ জিলাত মুছলমানক আপোনাৰ বিজেপিৰ কি কয় যিটো সংখ্যালঘু মৰ্চাৰ দায়িত্ব ডাঙৰ দায়িত্ব দি আছে আকৌ মুছলমানক তেওঁলোকে অত্যাচাৰো কৰি আছে আকৌ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যেতিয়ালৈকে মানে মিয়াক আমি কষ্ট নিদিওঁ মিয়াক আমি সদায় কষ্ট দি যাম মিয়াক আমি এনেকুৱা কষ্টত আমি ৰাখিমেই এয়াই আমাৰ আকৌ আমাৰ তেওঁলোকে ৰঙা দলিচা পাৰি দি পেলাই মুছলমানে যদি বেছি কষ্ট পাইছিল কংগ্ৰেছৰ দিনতে পাইছিল অত্যাচাৰ যিটো কৈ আছে কষ্ট কিন্তু চবেই দি আছে আজি আপুনি বিজেপিয়ে যিমান কষ্ট দি আছে কংগ্ৰেছেও আমাৰ মানুহক কষ্ট আপোনালোকে বেছি কষ্ট পাইছে কংগ্ৰেছৰ দিনত আজি তেওঁলোকে কষ্ট দিয়াৰ ফল হয় শুনক আজি যিখিনি আমি ভুগি আছো আমাৰ মুছলমান সমাজে আজি যিটো ভুগি আছে ইয়াৰ একমাত্ৰ কাৰণ কংগ্ৰেছ দল যদি কংগ্ৰেছ দলে ইমান দিন শাসনত থাকি পেলাই যদি আমাৰ সমস্যাবিলাকৰ কথা তেওঁলোকে ভাবিলেহেঁতেন নিশ্চিতভাৱে আজি তেওঁলোকে আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন আজি যদি কংগ্ৰেছৰ দিনত তেওঁলোকে যদি আমাৰ মানুহৰ মাটিৰ পাট্টাৰ কাম তেওঁলোকে কৰি দি থলেহেঁতেন তেতিয়াহ'লে আজি বিজেপি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন আজি যদি একমাত্ৰ উচ্ছেদৰ ৰাস্তাটো মুকলি কৰি দি গৈছে কংগ্ৰেছে তেওঁলোকে আইন বনাইছে ঠিকে আছে আমাৰ ইয়াত ক'ব লগা নাই কাৰণ তেওঁলোকে আইন বনাইছে উচ্ছেদ হ'ব লাগে আমিও বিচাৰোঁ যে ফৰেষ্টৰ মাটি বেদখল হ'ব লাগে PRF PGR বেদখল হ'ব লাগে নে বেদখল মুক্ত হ'ব লাগে আমিও বিচাৰোঁ কিন্তু আমাৰ বেদখল মুক্ত হ'ব লাগে আমি এইটো বিচাৰোঁ আমাৰ দলৰ এইটো আমাৰ আগৰ পৰাই আমাৰ এইটো কথা যে বেদখল মুক্ত হ'ব লাগে আমি কেতিয়াও আমি নিবিচাৰোঁ যে এইবিলাক আমাৰ মানুহ হওক বা বেলেগ কোনো মানুহে হওক তেওঁলোকে বেদখল কৰি ৰাখক এটা আমি নিবিচাৰোঁ কিন্তু দেখা গ'ল যে যিসকল মানুহক আজি উচ্ছেদ কৰা হৈছে তেওঁলোক আজি 40-50 বছৰ ধৰি এইবিলাক জেগাত তেওঁলোকে বসবাস কৰি আছে আজি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ আজি তেওঁলোকক অচিনাকি বুলি কৈ আছে আজি তেওঁলোকক সন্দেহযুক্ত নাম দি আছে আজি তেওঁলোকক বাংলাদেশী নাম দি আছে কিমান নাম তেওঁলোকে পিছে মানে ক্ৰমান্বয়ে মানে চেঞ্জ কৰি দি আছে এতিয়া লাষ্টত গৈ পেলাই পাইছে অচিনাকি আচ্ছা অচিনাকি মানুহ আপোনালোকে যদি চিনি নাপায় আপোনালোকে কাক চিনি পাব আপোনালোকে চিনি পায় আদানীক আপোনালোকে চিনি পায় আম্বানীক তেওঁলোকে আপোনালোকে চিনাকি বুলি কয় যিসকল অসমৰ তেওঁলোকৰ অসমক তেওঁলোকে গ্ৰাহ কৰি আছে বিজেপিয়ে আজি তেওঁলোকক আনি পেলাই ৰঙা দলিচা পাৰি দিছে আমাৰ মাটি যিবিলাক মাটিৰ ভেলু এইখন বিজেপি চৰকাৰে 1 টকাত ভেলু দি পেলাই আদানীক আজি তেওঁলোকে সমজাই দি আছে আম্বানীহঁতক সমজাই দি আছে আজি অৱস্থা কোনফালে গৈ আছে আমাৰ অসমৰ অৱস্থা আজি যদি তেওঁলোকে ভাবিছে যে মুছলমানক কষ্ট দি আছে আমি শান্তি পাই আছো এইটো ভুল ধাৰণা আজি কষ্ট কিন্তু সকলো জাতি জনগোষ্ঠীয়ে পাই আছে অন্যায় সকলোৱে ভুগি আছে আপোনালোকে অন্যায় কৰি আছে বিজেপিয়ে সকলো জাতি জনগোষ্ঠীৰ লগত অন্যায় কৰি আছে আজি আমাৰ মানুহবিলাকক তেওঁলোকে এলেহুৱা বনাই আছে আমাৰ মানুহক তেওঁলোকে আঁচনি দি পেলাই এলেহুৱা বনাই পেলাই তেওঁলোকে কোটি টকা আজি কেইবা লাখ মানে কোটি টকা তেওঁলোকে ঋণ কৰি পেলাই অসমৰ যি অৱস্থা কৰিছে আজি অলপ আগতে কৈছে কেগৰ প্ৰতিবেদনৰ কথা কৈছে আৰু অন্যান্য প্ৰতিবেদন যিমান প্ৰতিবেদন ৰাষ্ট্ৰীয় পৰ্যায়ত ওলাই আছে প্ৰত্যেকখন প্ৰতিবেদনত ভাৰত তথা অসমৰ ছবি একেবাৰে নাঙঠ অৱস্থা ঠিক আছে নেসিম আহমেদ কেইবাটা অভিযোগ আনিছে নেসিম আহমেদ মানে যিমানখিনি উন্নতিৰ ফালত যাব লাগিছিল যিমান তেওঁলোকে ডাক ঢোল বজাই আছে এই সম্পূৰ্ণ ডাক ঢোলহে বজোৱা মাত্ৰ উন্নয়নৰ কাম এই বিজেপি চৰকাৰে ঠিক আছে নেসিম আহমেদ নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰী পলিচিটো আপুনি অলপ ভালকৈ পঢ়ক নাই নেসিম আহমেদ শুনক আমাৰ পৰেশ বৈশ্য মানৱ চৰণীয়াই কৈছে আপুনি উইদাউট ডাটা কৈ আছে কেৱল মিটিঙৰ ভাষণ উইদাউট ডাটা কথা নকলে মিটিঙৰ ভাষণ পলিচি এইটো আপুনি ভালকৈ পঢ়ক ডাটা আপোনাৰ হাততে আছে ডাটা আমাৰ হাতত আছে আমিতো একো ভুল দেখা নাই আমিতো একো অশুদ্ধ দেখা নাই আৰু আমিতো ঋণ লৈ পেলাই আপোনালোকে ভুল নেদেখিব আপোনালোকে ভুল এই আপোনালোকে ব্যৱস্থা এটা আছে আমি এটা উদাহৰণ আজি এটা উদাহৰণ লোন লোৱাৰ ব্যৱস্থা আছে প্লিজ সিম্পল এটা উদাহৰণ দিওঁ আজি আপুনি হাজাৰ কন্ট্ৰেক্টৰৰ অৱস্থা আপোনালোকে জৰুৰী কৰি দিছে আজি জল জীৱন মিছনৰ নামত চৰকাৰে যিমান তেওঁলোকে ডাকঢোল বজাইছিল আজি যদি ক'ৰবাত নলা আছে আজি তাত পানী নাই আজি যদি তেওঁলোকে ক'ৰবাত খুঁটা কাঢ়ি থৈছে তাৰ কোনো পানীৰ ব্যৱস্থা নাই আজি যিসকল কন্ট্ৰেক্টাৰে তেওঁলোকে আজি পইচা খৰচ কৰি পেলাই তেওঁলোকে চৰকাৰৰ কাম কৰিছে চৰকাৰক সহায় কৰিছে আজি তেওঁলোকে অৱস্থা বেয়া বহুতে সুইচাইড কৰিবলৈ গৈ আছে মাত্ৰ এটা উদাহৰণ হাজাৰটা উদাহৰণ আপুনিহে কৈছে কোন কন্ট্ৰাক্টৰে কৈছে বিল পোৱা নাই কওকচোন আপুনি কোন কন্ট্ৰাক্টৰে পোৱা নাই এনেই কৈ থাকে আপোনালোকে কেবা হাজাৰ জল জীৱন মিছন ধুবুৰী লোকসভাৰ সাংসদ আছিল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁৰ যিটো সাংসদ পুঁজি উন্নয়নৰ ধন কিমান শতাংশ ক'ত খৰচ কৰিছে আপুনি একবাৰ লিষ্টখন ভালকৈ পঢ়ক মই ধুবুৰীলৈ যাওঁ মাজে মাজে মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়া সাংসদ হৈ থাকোঁতে যিটো সাংসদ উন্নয়নৰ পুঁজি ক'ত কেনেকৈ খৰচ কৰিছে মাত্ৰ এখন লিষ্টখন আপুনি ভালকৈ পঢ়ক তাৰপিছত আপুনি আমাৰ মিত্ৰজোঁটক দোষাৰোপ কৰিব
আপুনি লিষ্টখন ওলাই লওক আপুনি চাব স্বাধীনতাৰ পিছত যদি ধুবুৰীখন উন্নয়ন কৰিছে কোনোবা সাংসদে তেতিয়াহ'লে সেই একমাত্ৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে কৰিছে স্বাধীনতাৰ পিছত স্কুল কলেজত মানে যিমানখিনি মানে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যদি কোনোবাই কৰিছে তেতিয়াহ'লে সেয়া মৌলানা বদৰুদ্দিন আজমল চাহাবে কৰিছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ ৰূপসী এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ডাঙৰ কাম মৌলানা বদৰুদ্দিন আজমল চাহাবে তেওঁলোকে কৰিছে আজমল চাহাবে কৰিছে বদৰুদ্দিন আজমলে সকলো কৰিছে যিখিনি মুছলমানৰ উন্নয়ন কৰিব লাগে সেইখিনি আজমল ডাঙৰীয়া কৰিছে সেইটো মন্তব্য নেছিম আহমেদৰ কিন্তু নেছিম আহমেদে এটা অভিযোগ আনিছে যে কংগ্ৰেছ মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু সেই উত্তৰটো মই বিচাৰিম আমাৰ লগত উপস্থিত আছে অৰুণজ্যোতি ভূঞা কংগ্ৰেছে বিভিন্ন সময়ত সংখ্যালঘু শোষণ কৰা বুলি যিটো ইংৰাজীত কোৱা মাইনৰিটি এপিজমেণ্ট বা তেনেকুৱা ধৰণৰ শব্দ আছে কিন্তু তাৰ মাজত আজি নেছিম আহমেদে অভিযোগ আনিছে কংগ্ৰেছে হৈছে মুছলমান জনগোষ্ঠীৰ সংখ্যালঘু জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ শত্ৰু কংগ্ৰেছে 50 বছৰ 60 বছৰ শাসনত থাকি এই জনগোষ্ঠীটোৰ কাৰণে একো নকৰিলে কেৱল ভোটৰ অংক কৰিলে মই নেছিম আহমেদৰ হৈ কৈছোঁ কথাটো পাহৰি যাম বুলি নহয় চক দাস ডাঙৰীয়া নেছিম আহমেদে এষাৰ কথা কৈছে ঠিক আছে তেখেতে এটা দলৰ প্ৰবক্তা হিচাপে তেখেতে সেই কথাষাৰ কৈছে কিন্তু কথাটো হৈছিলে কি বিষয়বস্তুটো হ'ল এনেকুৱা যে কিছু জেগাত য'ত উচ্ছেদ হৈছে যি অৰণ্য যি উচ্ছেদ হৈছে সেই অৰণ্য উচ্ছেদৰ কথাটো কংগ্ৰেছে সমৰ্থন কৰা নাই আৰু যদি এইটো কথা যদি ক'বলৈ বিচাৰিছে আমি এটা কথাই কৈছোঁ যে উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ যিখিনি ধাৰা বান্ধি দিছে যিখিনি নীতি নিয়ম বান্ধি দিছে যে কাৰোবাক উচ্ছেদ কৰিবলৈ হ'লে তেখেতক বিকল্প বাসস্থান দিব লাগিব আৰু যদি নেছিম আহমেদ ডাঙৰীয়া এষাৰ কথা কৈছে যে উচ্ছেদ সম্পৰ্কত মই ইণ্টাৰাপ্ট কৰিছোঁ মাজতে আপুনি কি ক'লে মানে অৰণ্যত উচ্ছেদটো আপোনালোকে বিচৰা নাই অৰণ্য উচ্ছেদটো আমি বিচাৰিছোঁ অৰণ্যৰ মানে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতা গোটেই মানে এই প্ৰকৃতিয়ে গোটেই জীৱনী সোধা যে অৰণ্য বেদখল কৰা যিটো কাৰ্য সেই অৰণ্য বেদখল কৰা কাৰ্যটোক কংগ্ৰেছ দলে কোনোদিন সমৰ্থন নকৰে আৰু কোনো যুক্তিসংগত কোনো বা যুক্তিত বিশ্বাসী মানে কোনো মানুহে এই কথাষাৰ বিশ্বাস নকৰে আমিও সেই কথাষাৰ অপোজ কৰিছোঁ মই এই কথাটো মই আপোনাক সুধিব বিচাৰিছোঁ আপোনালোকে এই কথাটো কিয় নকয় ইৰেছপেক্টিভ অফ এনি ৰিলিজন এনি কাষ্ট ক্ৰিউ যিয়ে অৰণ্য দখল কৰিছে তেওঁলোকক বেদখল উচ্ছেদ কৰিব লাগে সেই দাবীটো কিয় নকৰে নিশ্চিতভাৱে কংগ্ৰেছ দলে অৰণ্যত উচ্ছেদ কৰাৰ মানে হেৰিয়াত কেতিয়াও কোৱা নাই বিৰুদ্ধত কেতিয়াও কোৱা নাই কংগ্ৰেছ দলে আপুনি কওক কোনদিনাখন কৈছে যে অৰণ্য উৰিয়াম ঘাটৰ অৰণ্য হওক যিকোনো অৰণ্য য'ত বেদখল হৈছে সেই অৰণ্যৰ বেদখল মুক্ত কৰাৰ বিৰোধিতা কোনদিনাখন কৰিছে কংগ্ৰেছ দলে কোনোদিনাখনে কংগ্ৰেছ দলে কৰা নাই কিন্তু সেইকাৰণে কথাটো কংগ্ৰেছ দলে বিৰোধিতা কৰা নাই কিন্তু আপোনালোকৰ দলৰ বহু নেতাই কৈছে যে চৰকাৰ যেতিয়া কংগ্ৰেছৰ আহিব তেতিয়াই এই যিবোৰ মাটি উচ্ছেদ কৰিছে আপোনালোকে মাটি ঘূৰাই দিব ইয়াত কিছুমান কথা আছে এই গোটেই বিষয়বস্তু হৈছে যিবিলাক নীতি মানে আমি প্ৰথমে কৈছোঁ যে ভাৰতবৰ্ষৰ সংবিধান অনুযায়ী এজন যদি কোনোবা ভাৰতীয় নাগৰিক তেখেতসকলৰ ভূমি অধিকাৰটো লাগিব তেখেতৰ ভূমি অধিকাৰটো আমি নাই দিয়া বা কোনো দলে নাই দিয়া এইটো ভাৰতবৰ্ষৰ সংবিধানে দিছে এতিয়া কথাটো হ'ল কি মাটি নাইকিয়া মানুহৰ আৰু ভাৰতীয় নাগৰিকৰ মাটি পাব লাগিব দিব লাগিব এই কথাষাৰে সাংসদে কৈছে আজিলৈকে এইটো কথা কোৱা নাই যে অৰণ্য যদি ক'ৰবাত যদি উচ্ছেদ অৰণ্যত যদি দখল কৰিছে ঠাইত যদি উচ্ছেদ হৈছে আমি পুনৰ সেইখিনি অৰণ্যত সংস্থাপিত কৰিম এই কথাষাৰ কোনটো ওচৰত কৈছে কোনো নাই কোৱা কিন্তু কথাটো হ'ল কি ৰাজনৈতিক স্বাৰ্থত যদি কিছুমান কাম কৈছে মই অন ৰেকৰ্ড মই উলিয়াই দিম যদি লাগে আপোনাৰ গোৱালপাৰাৰ লাগে যদি উলিয়াই দিম গোৱালপাৰাৰ নেতা কৈছে গোৱালপাৰাৰ বিধায়কে কৈছে সাংসদে কৈছে ৰকিবুল হুছেইনে কৈছে গতিকে ডক্টৰ কুমুদ দাস ডাঙৰীয়া মোক অকণমান সময় মই ভাল পাইছোঁ তেখেতে কৈছে যে আজিৰ তাৰিখত মই নেছিম আহমেদ ডাঙৰীয়া AUDF-ৰ মুখপাত্ৰ হিচাপে মই তেখেতৰ আলম লৈ কথাখিনি কৈছোঁ যে কংগ্ৰেছৰ দিনতই আটাইতকৈ মুছলমানৰ ক্ষতি হৈছে এইটো সঁচা কথা আপুনি চাওক 2011 চনৰ 18 নৱেম্বৰ অসম বিধানসভাত গৃহীত হৈছিল এখন গুৰুত্বপূৰ্ণ বিধেয়ক আছাম লেণ্ড গ্ৰেবিং প্ৰহিবিশ্যন এক্ট আমাৰ মানসৰণীয়ে জানিব ভালকৈ অসম ভূমি দখল নিষিদ্ধকৰণ আইন 2011 2014 চনৰ 12 ফেব্ৰুৱাৰীত এইখন অসম চৰকাৰে নটিফিকেশ্যন কৰিছিলে তাত গোৱালপাৰাতে 47খন গাঁও আছে ফৰেষ্ট ভিলেজ আছে সেই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু আটাইতকৈ ডাঙৰ কথা এখেতসকলে যি বিশেষ ট্ৰিবিউনেল তাত বনালে যিবিলাকে অবৈধভাৱে দখল কৰিছে তাত বিশেষ ট্ৰিবিউনেল তেওঁলোকে বনালে আৰু এইখন তেওঁলোকে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এৰি দিলে এতিয়া আজিৰ চৰকাৰে যদি উচ্ছেদ কৰিবলৈ যায় কংগ্ৰেছৰ MLA যাব কংগ্ৰেছৰ সাংসদ যাব গৈ তেওঁলোকৰ ওচৰত গৈ কান্দিব ঘৰিয়ালৰ চকু পানী মুচিব আৰু ক'ব যে আমাৰ চৰকাৰ আহিলে আপোনালোকৰ ভূমি ঘূৰাই দিম আৰে 2011 চনত তোমালোকৰে চৰকাৰ আছিল সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেতিয়াৰ বন মন্ত্ৰী প্ৰয়াত ভূমিধৰ বৰ্মন তেতিয়া ৰাজহ মন্ত্ৰী সেই সময়ত মুছলমান অধ্যুষিত অঞ্চলৰ যিবিলাক ফৰেষ্ট ভিলেজ আছিল আপোনালোকে ডিফৰেষ্ট কিয় নকৰিলে ঠিক আছে সেই সময়ত যিসকল মুছলমানে পাট্টা বিচাৰিছিলে আপোনালোকে এটা মুছলমানকো পাট্টা নিদিলে
পট্টাটো আপোনালোকে নিদিলে ঠিক আছে এতিয়া মুছলমানৰ হৈ আপোনালোকে কান্দিছে। মই উত্তৰটো বিচাৰিম এই সন্দৰ্ভত সৰু এটা বিৰতি ল'ব লাগিব বিৰতি অনুষ্ঠান আৰু এই সিদ্ধান্ত অনুষ্ঠানত আমি কথা পাতিছোঁ আৰম্ভ হৈ গৈছে ৰাজ্যত মিয়া পলিটিক্স আৰু বিজেপিয়ে দুৱাৰ খুলি দিছে সকলোৰে বাবে আৰু সেই কথা কৈছে মন্ত্ৰী ৰঞ্জিত দাসে মই আমাৰ লগত আছে নেছিম আহমেদ আকৌ এবাৰ স্বাগতম জনাইছোঁ আছে আপুনি মই কংগ্ৰেছৰ আমাৰ লগত আছে অৰূপজ্যোতি ভূঞা যিটো পলিটিক্স আপোনালোকেও কৰিছে বিজেপিয়েও কৰিছে ইয়াত বেয়া পাবলগীয়া একো নাই এটা সময়ত আপোনালোকে কৰিলে এতিয়া চলে বলে কৌশলে বিজেপিয়ে কৰিছে তাততো আপোনালোকে আপত্তি কৰিবলগীয়া বৰ বিশেষ একো নাই কাৰণ আফটাৰ অল ৰাজনৈতিক দলসমূহৰ মূল উদ্দেশ্য হ'ল ভোট গটোৱা যি কাৰণ বা যি পদ্ধতিতে নহওক ভোট বেছি লাগে আৰু জিতা বহি চিকান্দাৰ বুলি কয় গতিকে বিজেপিও সেইটো পথ লৈছে নহয় চাওক আপুনি যিটো কথা কৈছে হয় আমি যদি কওঁ যে এখন যুদ্ধ জয় কৰিবলৈ মানে যি ধৰণে কূট কৌশল যি ধৰণে আমি নলকীয় যুদ্ধখন জয় কৰাটো ইম্পৰ্টেণ্ট কথা সেই দৃষ্টিভংগীৰে যদি আপুনি বিষয়বস্তু চাই তেতিয়া ইয়াৰ কথাষাৰ বেলেগ হ'ব কিন্তু কথাটো হ'ল কি আমি আজি মানস সৰণীয়া ডাঙৰীয়াই হওক পৰেশ বৈশ্য ডাঙৰীয়াই হওক বা আমি যিমানখিনিয়ে আমি কৰি আছোঁ আমি দেশ স্বজাতিৰ কাৰণে ৰাজনীতি কৰি আছোঁ মই এইটো কথাই কৈছোঁ মানস সৰণীয়া ডাঙৰীয়া এষাৰ কথা কৈছে মই সেই কথাষাৰ একমত কিন্তু তেখেতে কৈছে যে কোনোবা এজন ব্যক্তিয়ে যদি মানে এটা আদৰ্শত চলি তাৰপিছত যদি তেওঁ যদি অনুভৱ কৰে যে এইটো মোৰ ভুল তালৈ মই যাওঁ সেই কথাষাৰ ভুল হ'ব নোৱাৰে তেখেতে আপোনাৰ ৰত্নাকৰৰ বাল্মীকি উদাহৰণ টানি আনিছে হয় ইতিহাসত আছে আমি কথাটোক আপত্তি কৰা নাই কিন্তু কথাটো হ'ল কি মানস সৰণীয়া ডাঙৰীয়াই যি ধৰণে কথাষাৰ কৈছে শুনিবলৈ ভাল কিন্তু কথা হ'ল কি তেখেতে অসমৰ আমি কথাটো কৈছোঁ যে অসমৰ সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীজনে কেৱল এটা ধৰ্মৰ বা এটা নিৰ্দিষ্ট বৰ্ণৰ মুখ্যমন্ত্ৰী নহয় তেখেত অসমৰ মুখ্যমন্ত্ৰী আমিও তেখেতক সন্মানীয় মুখ্যমন্ত্ৰী হিচাপে কওঁ কিন্তু সন্মানীয় মুখ্যমন্ত্ৰীজনে সকলো মানুহৰ প্ৰতিনিধি হিচাপে তেখেতে যি ঘৃণাৰ ৰাজনীতি কৰিছে মোৰ কথাটো হ'ল কি অসমত থকা সংবিধানে নিৰূপণ কৰা ভিত্তিবৰ্ষ হিচাপে যিসকল অসমত থকাৰ মানে যোগ্যতা সংবিধানে দিছে তেখেতসকল থাকিব আৰু যিসকল সংবিধানে দিয়া নাই তেখেতসকলক স্পষ্টভাৱে পুছবেক কৰক এই কথাৰ বিৰুদ্ধে আমি কৰা নাই কিন্তু আমি কথাটো কৈছিলোঁ কি যে যি ঘৃণাৰ ৰাজনীতি মুখ্যমন্ত্ৰী এজনে এটা সাংবিধানিক পদত থকা ব্যক্তি এজনে যি ধৰণে কথা কিছুমান ক'বলৈ লৈছে এই কথাষাৰ কিন্তু অসমীয়া জাতিৰ কাৰণে এটা অশনি সংকেত হয় নিৰ্বাচনৰ স্বাৰ্থত বিজেপি দলে নিৰ্বাচন জিকি থাকিব পাৰিব কিন্তু এই এক জাতিটোৰ কিন্তু মানুহৰ মাজত কিন্তু এক ব্যাপক ক্ষতি কৰিছে তেখেতে সিদিনাখন এটা বক্তব্য কৰিছিলে যে আপুনি যিটো আজি যিটো বিষয়বস্তু কৈছে মিয়াৰ কথাষাৰ যিটো কথাষাৰ কৈছে তেখেতে কৈছে মিয়াক কাম নিদিব আমুক তামুক ধৰণৰ আপোনাৰ তাত নিশ্চয় আছে এতিয়া প্ৰশ্নটো হ'ল কি যদি এই কথাষাৰ হয় নিশ্চিতভাৱে অচিনাকি শব্দৰ এটা নতুন সাংবিধান এটা অৰ্থ তেখেতে উলিয়াইছে তেখেতৰ ৰাজনৈতিক নেৰেটিভ স্পষ্টভাৱে মুছলমানসকলক তেওঁ ইয়াৰ দ্বাৰা তেখেতে তুতিপন কৰিছে এতিয়া কথাটো হ'ল কি অচিনাকি মানুহক আমালৈ আহ্বান জনাইছে অসমৰ জনসাধাৰণে যে তেখেতসকলক কাম দিব নালাগে এতিয়া প্ৰথম কি এই গোটেই কথাষাৰ অসমৰ মুখ্যমন্ত্ৰীজনে দিছপুৰৰ মজিয়াৰ পৰা তেখেতে ইয়াৰ আদৰ্শটো দেখুৱাওক আমি অসমৰ মুখ্যমন্ত্ৰীজন মই প্ৰত্যাহ্বান শব্দটো ব্যৱহাৰ নকৰোঁ কাৰণ যিহেতু সাংবিধানিক পদত তেখেত আছে মই তেখেতক আহ্বান বুলি কৈছোঁ কিন্তু মোৰ এই আহ্বান শব্দটো কিন্তু প্ৰত্যাহ্বানৰে এটা প্ৰতিশব্দ হিচাপে মই কৈছোঁ যে তেখেতে প্ৰথম অসমীয়া জনসাধাৰণৰ মাজত যি ঘৃণাৰ ৰাজনীতি কৰিছে আমুকক খেদক তামুকক খেদক আমুকক কাম নিদিয়ক পোনপ্ৰথমে অসম চৰকাৰে দিছপুৰৰ মজিয়াৰ পৰা এই যি কি অচিনাকি মানুহক কাম নিদিয়াৰ যিটো ধাৰা এই ধাৰাটো মই তেখেতক আহ্বান জনাইছোঁ দিছপুৰৰ মজিয়াৰ পৰা কৰক সিদিনাখন সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে অচিনাকি মানুহ 5জনে 6জনৰ ভিতৰলৈ যোৱা কাম কৰা চাওক মানে মুখ্যমন্ত্ৰীয়ে কোৱা অচিনাকি শব্দটো আপুনিও মানি ল'লে তাৰমানে নহয় মই কথাষাৰ কৈছোঁ তেখেতে মাজে মাজে কৈ থাকে মাজতে ক'লে তেখেতে গুৱাহাটীৰ মানে ৰাজপথবিলাক গুৱাহাটীৰ ৰাজপথৰ তলবিলাক আমি খালী কৰি দিম অচিনাকি মানুহ এই অচিনাকি মানুহ বুলি কয় দাস ডাঙৰীয়া অচিনাকি নহয় নেকি মই সেইটো কথাই কৈছোঁ মই আপোনাৰ সুৰতে কৈছোঁ মই আপোনালোকৰ মাজৰ এজন হিচাপে কৈছোঁ যে অচিনাকি মানুহক বিতৰণ কৰাৰ দিছপুৰ মজিয়াৰ পৰা প্ৰথম মুখ্যমন্ত্ৰী মহোদয়ে দিছপুৰৰ মজিয়াৰ পৰা যিমানবিলাক চৰকাৰী কামত যিবিলাক এই সন্দেহযুক্ত তেখেতে যিবিলাক সুবিধা দিয়ে সেইসকল অচিনাকি মানুহৰ অসমৰ বিজেপি দলে চৰকাৰখনে বা মুখ্যমন্ত্ৰীজনে দিছপুৰৰ মজিয়াৰ পৰা অচিনাকি মানুহৰ বিতৰণৰ কাৰ্যসূচী কিয় শুভাৰম্ভ নকৰে আৰু দ্বিতীয়তে আৰু অসমত যিমানবিলাক নিৰ্মাণ কাৰ্য হৈ আছে আপুনি হয়নে ডাঙৰীয়া আপুনি যদি ক'বলৈ গৈছে যে মুখ্যমন্ত্ৰীৰ এই ডাইৰেক্টলি টু দি পইণ্ট কৰা অচিনাকি মানুহ কোন অকল আপুনিও জানে যে অচিনাকি মানুহ কোনখিনি মানুহৰ কথা কৈছে যিখিনি মানুহে অসমৰ বিভিন্ন নিৰ্মাণ কাৰ্য জড়িত হৈ আছে দিছপুৰৰ মজিয়াত আপুনি ইয়াৰ পৰা যাওক খালি দিছপুৰ মজিয়াত কালি অভাৰব্ৰিজ বনোৱা যিমানসকলৰ তেওঁলোকৰ অচিনাকি মানুহ আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকে ক্লাছিফিকেশ্যন কৰি দিয়ক তেতিয়াহ'লে শুনক মই আপোনালোকক এটা কথা আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অচিনাকি মানুহৰ ক্লাছিফিকেশ্যন আপোনালোকে সংখ্যাটো ঠিক কৰি দিয়ক যে এইখিনি মানুহ অচিনাকি আৰু এইখিনি মানুহ চিনাকি মানুহ নেছিম আহমেদ অচিনাকি মানুহ বুলি মুখ্যমন্ত্ৰীয়ে কাক বুজাইছে সকলোৱে জানে এটা নতুন সুবিধা আনিছে প্ৰত্যেকটো নিৰ্বাচনত নামটো বেলেগ বেলেগ হৈ আছে সেই কথাটো আপোনালোকে কৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে এইবাৰ অচিনাকি মানুহ বুলি কাক বুজাইছে সেইটো লিখি দিয়াৰ প্ৰয়োজন নাই বুজাটো সকলোৱে বুজিছে
নাই নাই আমি বুজাটো বেলেগ নাই, 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 আমি নেচিম, বুজাটো নেচিম। বেলেগ মহাকৰণীয়া নাই, নাই, আমি বুজাটো বেলেগ। আমি- নহয়, নহয়। মুখ্যমন্ত্ৰী দাঙি ধৰা মতে নহয় নহয় ডাঙৰীয়া শুনক আমি বুজাটো কেনেকুৱা বুজিছোঁ আমি অচিনাকি এইবিলাক মানুহক কৈছোঁ যিসকলে অসমত থাকি অসমৰ হিত চিন্তা নকৰে যিসকলে ফৰেষ্টৰ মাটি দখল কৰিব ইয়াৰ মানুহে দখল নকৰে তেওঁলোকে কোৱাৰ প্ৰায় দখল কৰে আজি আপুনি মাটি দিয়াৰ কথা কৈছে আপুনি তাৰ এখন নাই, লিষ্ট উলিয়াই সি দিয়ক। যদি অসমত সি যদি লিষ্ট নাগৰিকে উলিয়াই দিয়ক। নহয় অসমত থাকি সি যদি কোনখিনি অসমৰ মানুহে নহয় তাক মাটি দিয়াৰ কি কোনখিনি অধিকাৰ আছে মানুহে চিন্তা যদি কৰা নাই, তেওঁ চিন্তা অচিনাকি কৰিছে, মানুহ লিষ্ট উলিয়াই দিয়ক। আমাৰ তেওঁ যদি স্পষ্ট হ'ব। ফৰেষ্টৰ মাটি দখল অসমৰ কৰিছে ৰাইজৰ স্পষ্ট হ'ব। ভিজিআৰ দখল আপুনি কৰিছে ষ্টুডিঅ'ৰ তেওঁ মজিয়াত আহি কথা এটা ক'ত? ধৰণৰ কথা ক'ব অসমৰ তেওঁ মুখ্যমন্ত্ৰী উচ্ছেদ এটা কৰাৰ ধৰণৰ কথা ক'ত? কথা ক'ব এটা ঘৃণাৰ নাই, ৰাজনীতি এতিয়া কৰিব আপোনালোকে কওক। আপোনালোকৰ ঠিক আছে, পৃষ্ঠপোষকতাত হয়, সেইসকল মানুহক বেয়া, কাম দিব। বেয়া, বেয়া, আজি বেয়া। আপোনালোকে তাত আপোনালোকৰ দলত যোগদান কৰাব তেখেতসকল আপোনালোকৰ তাত যোগদান কৰিলে চিনাকি হৈ যায় কিন্তু বিৰোধী দলত যদি তেখেতক যদি কোনোবা থাকে তেওঁলোক নাই, অচিনাকি হৈ যাব আপোনালোক- আমাৰ মানুহৰ ঘৰত যদি বেলেগ মানুহৰ ঘৰত যদি কাম কৰে তেওঁলোক অলপ অচিনাকি কথাটো হ'ব। শুনি লওক নাই, নাই, ঠিক আছে, নাই, আপোনাৰটো কওক, শুনিছোঁ কওক, মই ক'ব দিয়ক মই কথাটো ক'ব খুজিছোঁ যে আজি আমি অচিনাকি মানুহ কাক বুলি কৈছোঁ যিসকলে অসমীয়া ভাষা সংস্কৃতি গ্ৰাস কৰিব বিচাৰে যিসকলে অসমীয়া সংস্কৃতি গ্ৰাস কৰিব বিচাৰে যিসকলে ভাৰতৰ ঐক্য ধ্বংস কৰিব বিচাৰে যিসকলে ভাৰতৰ সন্ত্ৰাসবাদ আনিব খোজে ঠিক এই আছে। ধৰণৰ ঠিক ব্যক্তিসকলক আছে, আমি অচিনাকি ঠিক আছে, এইসকলক আপুনি কি কি বেয়া পায় সূত্ৰটো বুজি পালোঁ। আপুনি নেচিম কি আহমেদ, বেয়া পায় নেচিম আহমেদ। আপুনি কি বেয়া পায় সেই নেচিম সকলক আহমেদ, কিয় বেয়া মই পায় কৈ আছোঁ। নেচিম আহমেদ। কিয় বেয়া পায় হয়, মই নাই কৈ আছোঁ। আৰু এটা কথা শুনক এই যে আজি যে মই কৈ আছোঁ, নাই আজি মই উচ্ছেদ কৈ শুনক কথাটো আজি যে উচ্ছেদ হ'ল এই আপুনি মানুহবোৰ বহুত ক'ত কৈছে, গ'ল? আপুনি- শুনক, শুনক, আপোনাৰ শুনক। বহুতখিনি শুনিছোঁ, আজি শুনক, আজি যে আপুনি- উচ্ছেদ হ'ল মানুহবোৰ ক'ত গ'ল তেওঁলোকৰ এখন নাই, ক'ত নাই, ঘৰ বহুতখিনি আছে শুনিছোঁ। এইবিলাক মানুহে আগ্ৰাসন কৰে চৰকাৰী মাটি আগ্ৰাসন কৰি আমাৰ যিটো পাৰিপাৰ্শ্বিকতা সেইটো ধ্বংস কৰিব ঠিক আছে, বিচাৰে নিশ্চয়। সেই কথাটো আমি নাই, বেয়া reply নাপাওঁ ল'ব লাগিব, নেকি? মানস এইটো কৰ্ণিয়া, কোনো জাতি মানস ধৰ্ম কৰ্ণিয়া, বৰ্ণ ভাগ শুনক, হিচাপে নহয় reply ল'ব লাগিব। এতিয়া সংখ্যাগত হিচাপে ইছলামিক ধৰ্মৰ মানুহ বেছি পৰিল কাৰণে মানুহে তেওঁলোকক কোৱা বুলি কয় ঠিক আছে। আমিতো বেলেগ অসমীয়া খাচ অসমীয়া মানুহটো উচ্ছেদ হৈছে ঠিক আছে। জনজাতীয় মানুহ উচ্ছেদ হৈছে ঠিক আছে। যদিহে সি 2005 প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত নপৰে ঠিক আছে, ঠিক আছে। গতিকে সেই নেচিম, কথাটো নহয়, নেচিম, সেই কথাটো নেচিম, please। আপোনালোকে ৰাজনীতি কৰে আৰু ইউডিএফ কেতিয়া হৈছে ইউডিএফৰ জন্ম হৈছে অসম আন্দোলনৰ চুক্তিৰ বিৰোধিতা কৰি গতিকে আপোনালোকে কিয় ঠিক আছে, অসমৰ ঠিক আছে, আপোনালোকে কিয় মই বিৰোধী উত্তৰটো লৈ নহয়? লওঁ। তেওঁ- আপোনালোকে তেওঁ- অসমৰ- চুক্তিটো অসমৰ কিয় ভৰিৰে বিৰোধী মোহাৰি বিচাৰে? তোলা কাৰ গতিকে আপোনালোকে আপোনালোকৰ আপোনালোকে আজি গোটেই জাতিটোৰ UDF ৰ জন্ম সকলোতকৈ হৈছে ডাঙৰ চুক্তি অসমীয়া দখল কৰা কৰিছে সংস্কৃতিৰ against যোৱাটো ঠিক আছে। আজি আপুনি ক'লে কি হ'ব? আন্দোলনৰ শ্বহীদৰ যি হেৰিয়াত যি মানে চুক্তি হৈছিল সেই চুক্তিখনক নস্বাত কৰি ভৰিৰে মোহাৰি আপোনালোকে বিদেশী আনিলে ন কি এজন ভাৰতীয় মূলৰ মানুহ আমেৰিকাত আছে ক'ৰবাত আমেৰিকা বুলি কোৱা নাই মই country তেতিয়াহ'লে অসম আছে চুক্তিৰ ওপৰত তেতিয়াহ'লে কি আহিব আকৌ নোৱাৰে নতুন তাৰ কৰি ঘৰলৈকে? তেতিয়াহ'লে হওক। কি আপুনি অসম বিদেশী এজনক চুক্তিৰ আনিব ওপৰত নেকি আলোচনা হওক তেতিয়াহ'লে অসম বিদেশী এজন চুক্তিৰ ওপৰত আহিব এই সংজ্ঞাবিলাক নেকি? আলোচনা হ'ব আজি লাগিব লণ্ডনৰ মানুহ এটা আপোনালোকৰ লণ্ডনলৈ উভতি মুখ্যমন্ত্ৰীয়ে নগৈ আমেৰিকাত টিভিৰ যাব মজিয়াত নেকি? বিষ ছটিয়াই দিয়ে গতিকে ভাৰতীয় মূলৰ মানুহ ভাৰতত কিছুমান কথাত উভতি মই হোৱাৰ আইনগত সহমৰ্মিতা সুবিধা কৰিছোঁ। আইনগত কিন্তু বৈধতা আছে আপুনি যদি এই এটা ধৰণৰ সংবিধানৰ চিন্তাধাৰা গণ্ডিৰ আপুনি ভিতৰত বিজেপি কৰিব নোৱাৰিব আপুনি হয় মই মানস কৰ্ণীয়দাক মই সন্মানভাৱে কৈছোঁ যে আপোনাৰ চিন্তাধাৰাক মই সন্মান জনাইছোঁ টিভিৰ মজিয়াৰ পৰা আপোনাক সন্মান জনাইছোঁ আপুনি যিখিনি কথা কৈছে কথাৰ লগত মই সন্মান জনাইছোঁ কিন্তু আপোনাৰ লেখীয়া এই ধৰণৰ চিন্তাধাৰা মানুহে কিন্তু দীৰ্ঘদিন মই তেতিয়াহ'লে এই মঞ্চৰ পৰাই কৈছোঁ দীৰ্ঘদিন বিজেপি কৰিব নোৱাৰে আচ্ছা, ঠিক আপুনি আছে। কোৱা কথাবিলাক যদি আপুনি বিজেপি কৰিব নোৱাৰে নাই, 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 তেতিয়াহ'লে practical কথা কৈছে, practical কথা কৈছে। বিজেপি এটা এনেকুৱা এটা দল যি ভাৰতৰ নাই, ঐক্য ঘৃণা- বিচাৰে ভাৰতীয় সংহতি ভাৰতক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা এটা ঘৃণা চলাইছে। নিবিয়পোৱাকে নাই, নাই, ৰাজনীতি কিয় কৰিব নাই, নোৱাৰে? নাই, আপুনি ৰাজনীতি শুনক, হ'ব নোৱাৰে নেকি? আপুনি এনেকুৱা ঘৃণা এখন নিবিয়পোৱা- এখন আমি কথাটো আঁচনি কি- কৰিব নোৱাৰে এনেকুৱা এজন ব্যক্তি নাই যে চবে ভাল কিন্তু এখন ডেমক্ৰেচিৰ প্ৰিন্সিপলটো কি মেক্সিমাম হেপিনেছ কৰাটো ঠিক আছে। আপোনাৰ চবকে হেপি ঠিক কৰিব আছে, মই নোৱাৰে মানে- এনেকুৱা থাকিব এক মিনিট, এনেকুৱা এক থাকিব মিনিট আৰু ঘৃণা গতিকে আপুনি বেলেগ বেলেগ। আজি অন্য আপুনি ডাঙৰীয়া। অচিনাকি অন্য মানুহৰ ডাঙৰীয়া, মই এটা কথা ঘৃণা অচিনাকি ঘৃণা মানুহৰ কথা- অসমীয়া আচলতে- জনগণৰ কৰিব। আচলতে কংগ্ৰেছ সেই আৰু কথাটো- বিজেপি হয়। আচলতে কংগ্ৰেছ আৰু বিজেপি দুয়োখন দল মই ক'ব বিচাৰিছোঁ আপোনাৰ লগত কি আপুনি ক'ব জানে কি এই আপোনালোকে দুয়োখন আটাইতকৈ দলে আমোদায়ী। তেওঁলোকৰ যি দুজন প্ৰতিনিধি বহিছে যি দুয়োজন প্ৰতিনিধি বহিছে তেওঁলোকে আচলতে মানে যিটো সঁচা ৰাজনীতি কৰাৰ তেওঁলোকৰ মাজত হেৰি নাই সৎসাহ নাই কংগ্ৰেছে যদি কয় বিজেপিয়ে ধৰে বিজেপিয়ে যদি কয় তেতিয়া কংগ্ৰেছে ধৰি দিয়ে এই যে হুলস্থুল কৰি পেলাই যে মানুহক বিপদে পৰিচালিত কৰা একমাত্ৰ বিপদে পৰিচালিত কৰাই হৈছে তেওঁলোকৰ মূল ৰাজনীতি এইটো হ'ল AUDF মানুহক অসমীয়া সদায় ৰাজ্য। বিপদে পৰিচালিত কৰিব এইটো লাগে। AUDF মানুহক অসমক বিপদে পৰিচালিত কৰি হয় শুনক এওডিএফে আজিলৈকে আপোনালোকে অসমক অসমৰ বিপদে উন্নয়নৰ পৰিচালিত কাৰণে কৰা নাই অসমীয়া এওডিএফে সংস্কৃতিৰ অসমক কাৰণে বিপদে পৰিচালিত কৰা নাই আজি যদি অচিনাকি নাম দিছে আপোনালোকে নাম দিছে আজি অচিনাকি নাম কিয় দিব লগা হ'ল আজি অচিনাকি নাম কিয় দিব লগা হ'ল আমাক কোনে চিনি নাপায় আমি ক'ৰ পৰা আহিছো আমি ক'ৰ পৰা আহিছো আপোনাক কিয় কিয় পৰিচয় আপুনি কিয় জানিব নাজানে? আমি যিখিনি মানুহ তেতিয়াহ'লে পৰিচয় কৰা নাই আপোনালোকে- তেওঁলোকে অচিনাকি মানুহ। আমাৰ ভোট লৈ এইটো পেলাই- কিয় বেয়া পায় আমাৰ ভোট লৈ আপোনাৰ যদি পেলাই পৰিচয় আছে আপুনি আপোনালোকে অচিনাকি মন্ত্ৰী নহয় হ'ব। আমাৰ ভোট লৈ আপোনাৰ যদি পেলাই পৰিচয় নাই আপুনি আপোনালোকে অচিনাকি মন্ত্ৰী এইটো হ'ব। কিয় আৰু লাভ আমি কৰে? যদি ক'বলৈ আমাৰ কিয় বেয়া কাৰণে পায় কিবা হেৰিব তেতিয়া আপোনালোকে আমাক অচিনাকি দিব আপোনাৰ অসমীয়া কিয় ভাষাটো কথা বুজি কয়? নাপায় নেকি? আমি কিয়- আমি অচিনাকি কিয় চিনাকি। কাৰণে অচিনাকি হ'লো কিয় অচিনাকি আপোনালোকে কিয় অচিনাকি নহ'ব? আপোনাৰ যদি ঠিকনা এটা মই নাজানে। এক্সাম্পল দিছো আপুনি আজি অচিনাকি আজি মানুহ গোৱালপাৰাত থাকিব, কালি ধুবুৰীত থাকিব, অচিনাকি কাইলৈ মানুহক লখিমপুৰত থাকিব। আপোনালোকে আপোনাৰ ৰঙা চিনাকি নাই। দলিচা পাৰি দি পেলাই আপোনালোকে এইখন ভাৰতবৰ্ষত তেওঁলোকে আপোনালোকে ৰাখি আছে আজি বিজেপিক কৈ আছো অচিনাকি মানুহক আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে মই এটা উদাহৰণ দিওঁ আজি 1 বছৰৰ অধিক হৈ গ'ল আপুনি কওক না, কোনটো অচিনাকি বাংলাদেশৰ ৰক্ষণাবেক্ষণ প্ৰধানমন্ত্ৰী অচিনাকি শেখ নাই? হাছিনাক কওক। আপোনালোকে ভাৰতত আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে কওক, তেওঁ অচিনাকি মানুহজন মানুহ কওক। নহয়? এনে সংখ্যাগত ক'লে কি হ'ব? তেখেত এজন মানুহৰ অচিনাকি মানুহ উদাহৰণ নহয়? দিয়ক। এজন মানুহৰ উদাহৰণ দিয়কচোন। না
শেখ এনে হাছিনা কি ওপৰে ওপৰে কক অমুক দি আছো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক আজি কিমান ধৰি আপোনালোকে ৰক্ষণাবেক্ষণ দি আছে বেআইনীভাৱে এটা লিগে খেদিছে তাক আশ্ৰয় দিছে কিহৰ বেআইনী তেওঁলোকে বেআইনী আপোনালোকে কিয় ৰক্ষণাবেক্ষণ দিব সেই অচিনাকি মানুহক আপোনালোকে ৰক্ষণাবেক্ষণ দি থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী বুলি জনাব অচিনাকি হয় নেকি কি কথা কয় যাৰ ঠিকনা নাই যাৰ নাম নাই তাৰ ঘৰ নাই বাৰী নাই অচিনাকি হলো আমি কৰবাৰ অচিনাকি হলো আমাৰ ঠিকনা আছে আপোনাৰ যদি চিনাকি আছে আপুনি নহয় আমাৰ 65 আমাৰ নাম আছে ঠিকনা আছে আমি আপোনালোকে আমাক কৈ আছে অচিনাকি আমাক মানে কি আপুনি হয় কৈ আছে অচিনাকি আপুনি হয় অচিনাকি কৰি আছে অচিনাকি আমি তো কোৱা নাই আপোনাক আমি নহয় তো অচিনাকি না আপুনি আমি আজিলৈকে কোৱা নাই আমাক বুলি আপুনি আজিলৈকে কোৱা নাই আমাক বুলি আপোনালোকে কৈ আছে কাৰণ আপোনাক কৈ আছো আমাৰ শুনক আপোনালোকে এটা কথা শুনক আপোনালোকৰ প্ৰথম প্ৰব্লেমটো হৈছে আপোনালোকৰ কথাবিলাক শুনাৰ ধৈৰ্য আপোনালোকৰ নাই কাৰণ সেই সাহস আপোনালোকৰ নাই কাৰণ যদি ধৈৰ্য থাকিলেহেঁতেন তেতিয়াহ'লে কথাবিলাক আপোনালোকে ভালদৰে শুনাৰ ইচ্ছা কৰিলে যেতিয়া শুনা ডাঙৰীয়া এটা ভাল গান গালে শুনিব মন যায় যেতিয়া বেকুৰা হয় শুনিব মন নাযায় আপুনি যে কথা এটা ট্ৰেকত নকয় এটা লাইনত নকয় জোৰ কৰি ক'লে শুদ্ধ নহয় আপুনিতো আপোনাৰ শুনা ধৈৰ্য থাকিব লাগিব মই কৈ আছিলো আপুনি মই যি কৈ আছো আপোনালোকে আপুনি শুনক শুনাৰ কাৰণে আপুনি ধৈৰ্য ধৰক ভাল কথা শুনি পেলাই আপুনি মোক কাউণ্টাৰ কৰক ভাল আপুনি অচিনাকি মানুহৰ কথা কৈছে নাম ক'ব নোৱাৰে কোন অচিনাকি মানুহ অচিনাকি মানুহৰ নাম মই কৈ দিলো তো অচিনাকি মানুহৰ নাম কৈ দিলো সিদিনাখন আপোনালোকে দুজন মানুহক বাংলাদেশৰ দুজন মানুহক নাগৰিকত্ব দিছে তেওঁলোক অচিনাকি নহয় নেকি তেওঁলোকৰ নাম পেপাৰতে দিছে অচিনাকি নহয় এজন ফটোগ্ৰাফাৰ এজন চক্ৰৱৰ্তী এই ভাৰতবৰ্ষত স্বাধীনতাৰ পূৰ্বৰ পৰা আমি এইখন ভাৰতবৰ্ষত আছো আমি প্ৰকৃত ভাৰতীয় নাগৰিক আমি পূৰ্বৰ পৰা আছো এতিয়াও আছো আৰু আগলৈ থাকিম আমি কোনোদিন অচিনাকি নহয় আমি কোনোদিন সন্দেহযুক্ত নহয় আমি কোনোদিন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকো নহয় আমি এইখন দেশৰ নাগৰিক আমি এইখন দেশক উন্নতি কৰাৰ ক্ষেত্ৰত সকলো জাতি গোষ্ঠী জনগোষ্ঠীৰ যিমানখিনি অৱদান আছে আমাৰো ইমানখিনি অৱদান আছে তাতকৈ অলপো আমাৰ কম নাই আজি আপোনালোকে কৈ আছে অচিনাকি বুলি আজি আপোনালোকে কৈ আছে সন্দেহযুক্ত বুলি অলপ আগতে আপুনি এটা কথা কৈছে কংগ্ৰেছক দোষাৰোপ কৰিবলৈ আপুনি কৈছে আজি উচ্ছেদৰ প্ৰসংগত কৈছে মই আপোনাৰ কথাত মই মিলাই পেলাই কৈ আছো হয় কংগ্ৰেছে 2010 চনত তেওঁলোকে এই উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে আইন প্ৰণয়ন কৰিছে তেওঁলোকে ইচ্ছা কৰিলে আমাৰ মানুহবিলাকক তেওঁলোকে মাটিৰ পট্টাৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন কাৰণ তেওঁলোকে ভালকৈ জানে যে আজি অৰিয়াম ঘাটত থকা মানুহবিলাক ক'ৰ পৰা আহিছে আজি হাছিৰা বিলত থকা মানুহবিলাক ক'ৰ পৰা আহিছে আজি গোৱালপাৰাত মানুহবিলাক ক'ৰ পৰা আহিছে বিলাসীপাৰাত থকা মানুহবিলাক ক'ৰ পৰা আহিছে তেওঁলোকে ভালকৈ জানে কাৰণ তেওঁলোকে 50-60 বছৰ একেলগে তেওঁলোকে চৰকাৰ চলাইছে এওঁলোকৰ ভোট লৈ পেলাই তেওঁলোকে চৰকাৰ চলাইছে তেওঁলোকে ভালকৈ জানে এই মানুহসকল তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ কবালগ্ৰাহত পৰি পেলাই তেওঁলোকে মাটি শেষ হৈ গৈছে তেওঁলোকে আহি পেলাই ইয়াত আশ্ৰয় লৈছে তেওঁলোকৰ উচিত আছিল দায়িত্ব আছিল কৰ্তব্য আছিল তেওঁলোকে এজন মানে প্ৰতিনিধি হিচাপে তেওঁলোকে এজন মন্ত্ৰী হিচাপে তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে চৰকাৰ চলোৱা হিচাপে তেওঁলোকৰ নৈতিক দায়িত্ব আছিল যে এইবিলাক মানুহৰ সেটেলমেণ্ট কৰাৰ তেওঁলোকে এয়া নকৰি পেলাই তেওঁলোকে 2010 চন কক বা 1971 পিছত তেওঁলোকে আইন আনিছে যে এইবিলাক উচ্ছেদ কৰিব ঠিক আছে মই আজিও এই মুহূৰ্ততো কৈ আছো যে বেদখল মুক্ত হ'ব লাগে মইতো মানা কৰা নাই আজি ঠিক তেনেকেই কংগ্ৰেছে যেনেকৈ ৰাস্তা মুকলি কৰি দি গৈছে আজি বিজেপিয়েও তেওঁলোকে সংবিধানৰ নামত শপত খাই পেলাই ভাৰতীয় নাগৰিকক যি ধৰণে অত্যাচাৰ কৰি আজি তেওঁলোকক তিৰপালৰ তলত ৰাখিছে আজি প্ৰেগনেণ্ট মহিলা কি অৱস্থাত আছে আজি শিশুসকল কি অৱস্থাত আছে তেওঁলোকৰ যে মৌলিক অধিকাৰ তেওঁলোকৰ খৰ্ব কৰা হৈছে আজি শিক্ষাৰ অধিকাৰ তেওঁলোকৰ পৰা খৰ্ব কৰি দিয়া হৈছে আজি কি হাৰত এই ঠাণ্ডাৰ মাজত তেওঁলোকে ৰাতি কেনেকৈ কটাইছে দিন কেনেকৈ কটাইছে আজি তেওঁলোকে পেটৰ টাউনত যদি কিবা তেওঁলোকে ৰান্ধিব বিচাৰিছে তেওঁলোকে কিবা খানা খাব বিচাৰিছে সেই খানাৰ বৰ্তনটো তেওঁলোকে দলিয়াই পেলাই দিছে এই যে অমাননীয় অত্যাচাৰ আজি বিজেপি চৰকাৰে কৰি আছে কিছুদিন আগতে যে সোণেপুৰত যে উচ্ছেদ হৈছিল সেই সোণেপুৰতো ঠিক তেনেকুৱা ঘটনা কৰিছে নাম কিয় আপোনালোকে তাত গৈ পেলাই আপোনালোকে চাওক তেওঁলোকে খবৰ লওক আপোনালোকেতো খবৰ নলয় আপোনালোকে উচ্ছেদ কৰি বুলডোজাৰ লগাই তেওঁলোকক চুৰমাৰ কৰি আহি পেলাই আপোনালোকে আমি এই মানুহবিলাকক নহয় আইনগতভাৱে উচ্ছেদ যেতিয়া আপোনালোকে জাৰি কৰিছে ঠিক সেইমতে আইনগতভাৱে আপোনালোকে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল কাৰণ আপোনালোকে কয় অচিনাকি আকৌ সেই অচিনাকি আপুনি যেতিয়া অচিনাকি কৈছো মই চ্যালেঞ্জ দি কৈছো আপোনালোকৰ দম আছে যদি এজন মানুহক নীতিগত কথা আলোচনা আজি যিসকল মানুহক
তিল এনেকুৱা পালৰ কথা তলত নক'ব। ৰাখিছে নাই, নাই, যিসকল মানুহক এক দম তিল নিদিব পালৰ আপুনি, তলত ৰাখিছে, নেছিম, এজন দম এজন নিদিব, আপোনালোকে নেছিম, বাংলাদেশৰ দম নিদিব, কথা আপোনাৰ দম কৈছে, নিদিলে সাহস নেছিম নাই। আহমেদ, নেছিম আহমেদ, নেছিম এই আহমেদ, কথাটো নক'ব। নেছিম আহমেদ, আপুনি নেছিম আহমেদ, ব্যক্তিগতভাৱে কিবা কয় মই শুনিবলৈ ৰাজি আছোঁ। দম নিদিব। এই আপোনালোকৰ পৰিচয়, এই আপোনালোকৰ পৰিচয়। আপোনালোকে যে অসমখন গ্ৰাস কৰিব বিচাৰে, এয়াই কি পৰিচয়? আপোনালোকে যেতিয়া মানুহক কষ্ট দিব, কিহৰ গ্ৰাস কৰিব বিচাৰিছে? আমি কোনো ধৰণৰ গ্ৰাস কৰিব বিচৰা নাই। আমি কোনো ধৰণৰ গ্ৰাস আপোনাক কৰিব কি বিচৰা সুবিধা নাই। লাগে কওক। আমি সকলো লগত সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলি আছো। ঠিক আছে নেছিম আহমেদ এটা কথা কৈছে মোৰ কি সুবিধা লাগে? নাই 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 মই হয়, প্ৰশ্ন নেছিম তেখেতে আহমেদ সুধিছে মোৰ কি সুবিধা লাগে। নহয় মই নহয় উত্তৰ দি নেছিম আছো। আহমেদ মই কুমুদ দাসে কৈ আছো প্ৰশ্নটো তেখেতে বেলেগ। সুধিছে মোক, প্ৰশ্নটো কি বেলেগ। সুবিধা আপোনাৰ লাগে? মই সেইটো আপুনি উত্তৰ দিব কিন্তু কথাটো হয়। হ'ল আপুনি যিটো কথা হয়। কৈছে দম আছে যদি দেখুৱাই দিয়ক মানে আমি নীতিগত আলোচনা কৰিছোঁ সেই কথাটো তেখেতে আপত্তি কৰিছে মই আশা কৰিছোঁ আপুনি নিশ্চয় দমটো প্ৰত্যাহ্বান হিচাপে কৈছে কাজিয়া কৰা দমটোৰ কথা কোৱা নাই নহয় নহয় সেইটো কথা আপুনি আনপাৰ্লিয়ামেণ্টেৰী কথা নক'ব আপোনাক চবেই চাই আছে আপুনি এজন প্ৰতিনিধি আপুনি কিবা যুক্তি দিছে মই আপোনাক এটা খণ্ডন কৰিব বিচাৰিছোঁ গতিকে সেইটোত আমি দম চম দিয়াৰ কথা নক'ব কাৰণ এইবিলাক আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আপুনি নাভাবিব দম দিয়া বুলি কৈ আপুনি খুব ওপৰত গুচি গ'ল বুলি দমটো মই আপোনাক দিয়া নাই। নাই নাই সেই কথাটো নক'ব সেনেকুৱা ধৰণৰ বক্তব্য দমটো মই নাৰাখিব আপোনাক দিয়া নাই। নাই নাই সেই কথাটো নক'ব আপোনাক মই দম দিয়া নাই। শুনক শুনক সেই কথাটো আপোনাক নক'ব মই দম দিয়া নাই। নাই নাই সেনেকুৱা কথা নক'ব মই সেনেকুৱা কৈছোঁ কথা ক'লে যদি- আপুনি অক্ষমনীয় মই কথা কৈছোঁ মিত্ৰজোঁটৰ যদি চৰকাৰ দম এটা আছে, ৰাজনৈতিক দলৰ তেতিয়াহ'লে এজন আপোনালোকে এটা মুখপাত্ৰ। ক্লিয়াৰকৈ শুনি লওক এইটো কোৱাটো বেয়া দেখে। মিত্ৰজোঁটৰ চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে অৰহভাৱে চেষ্টা কৰি আছে তাত যদি কোনোবাই বাধা আনি দিয়ে কওকচোন খিলঞ্জীয়া কোন হয়? মই খিলঞ্জীয়া কোন হয়? Correct. জাতিৰ কাৰণে দেশৰ কাৰণে খিলঞ্জীয়া কোন হয়? মানে মই কৈ আছোঁ এই শক্তিক যদি কোনোবাই বিনষ্ট কৰিব খোজে আপোনাকতো মই কোৱা নাই যে আপুনি অচিনাকি তেওঁ আমাৰ- পাতি লৈছে আমি বুলি কৈছে না আমি আমাৰ কোৱা নাই হয়। মানস শৰণীয়া ডাঙৰীয়াই বাৰে বাৰে কৈ আছে অচিনাকি কোন চিনাকি কোন এটা কথা স্পষ্ট কৰি দিছে আপুনি মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি কথা কৈ আছে মই কৈ আছোঁ কি যে আমাৰ মিত্ৰজোঁটৰ চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত যদি কোনোবাই নিশ্চিত কৰাত বাধা আহে বা কোনোবাই বাধা আনিব খোজে এইটো আমি সহ্য নকৰোঁ ঠিক আছে, ঠিক আছে। কৰাটো উচিত নহয়। উচিত নহয়। কৰাটো উচিত মই নহয়। এটা সৰু বিৰতিলৈ যাব লাগিব বস্তু এটা সৰু আমি কথা পাতি আছোঁ 2026ক লৈ আৰম্ভ হৈছে বিজেপিৰ মিয়া পলিটিক্স আৰু এই সন্দৰ্ভত আমি ননা শব্দটো আনিছে অচিনাকি মানুহৰ চৰ্চা হৈছে মই একেবাৰে কনক্লুডিং ৰিমাৰ্কলৈ আহিছোঁ মই ভূঞা আপুনি কি বিচাৰে যে কনক্লুডিং ৰিমাৰ্ক এইটো মই এইটোৱে বিচাৰোঁ যে অসমত ৰাজনৈতিক দল আমি আছোঁ আমি কালৈ নাথাকিম কিন্তু আমাৰ পিছৰ প্ৰজন্ম থাকি যাব আমি বিচাৰিছোঁ এটা উন্নয়নৰ ৰাজনীতি এটা ডেভেলপমেণ্টৰ ৰাজনীতি য'ত ঘৃণা নাথাকে য'ত আমি চিহ্নিত কৰোঁ যিবিলাক বিষয়বস্তু যে যিবিলাক বিষয়বস্তুটোৱে অসমীয়া মানুহৰ অৰ্থনৈতিক সুৰক্ষাই হওক মানে বিপদৰ এটা সংকেত আহিব পাৰে তাক আমি সকলোৱে মিলি আমি তাক চেক কৰিব লাগে কিন্তু এই বিষয়বস্তুবিলাকক লৈ ক্ষমতাৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে ৰাজনীতি কৰিব নালাগে মই স্পষ্টভাৱে এইটোৱে বিচাৰিছোঁ যে প্ৰত্যেকটো দলে এই ধৰণৰ ঘৃণাৰ বাষ্প পেলাই দিলে কিন্তু হয় আজি ডেটত ঘৃণাৰ বাষ্প বিয়পাই কোনোবা এজন ব্যক্তি মন্ত্ৰী হ'ব পাৰিব কিন্তু তেওঁৰে হয়তো পিছৰ প্ৰজন্ম কিন্তু এই জুইকুৰাতে কিন্তু জাজ যাব ঠিক আছে, আৰু ধন্যবাদ, দ্বিতীয়তে মই এটা কথা কওঁ মোক জাষ্ট এক মিনিট হ'ব দিয়ক নেছিম আহমেদ ডাঙৰীয়াই অলপ আগতে মানে কংগ্ৰেছক বহুত কিবা কিবি কৈছে সেইকাৰণে মই সৰুকৈ তেখেতক এটা কথা ক'ম তেখেত হয়তো অলপ ফ্ৰাষ্ট্ৰেটেড হৈ আছে কাৰণ তেখেতে এই মঞ্চৰ পৰা বিজেপিকো গালি পাৰিছে কংগ্ৰেছক গালি পাৰিছে ভাল কথা কিন্তু তেখেতে এইকাৰণে হয়তো ফ্ৰাষ্ট্ৰেটেড হৈ আছে তেখেতৰ দলৰ নেতা আজমল ডাঙৰীয়া আকৌ মুকলিকৈ কৈ দিছে যে আমি বিজেপিৰ লগত আছোঁ মুখ্যমন্ত্ৰীৰ লগত আছোঁ তেখেতৰ দলৰ সংবাদ মাধ্যমতে এইবিলাক কথা ছপা হৈছে দেই তেখেতৰ হেৰিয়াৰ হাইলাকান্দি বিজেপিৰ হাইলাকান্দি জিলা কাৰ্যালয়ত তেখেতসকলৰ বিধায়কে আকৌ ৰুদ্ধদ্বাৰ বৈঠকত বহে তেখেতৰ নেতাই কৈছে বিজেপিৰ লগত আছে আপুনি এজন ৰাজনীতিবিদ হিচাপে হয়। আপুনি এজন ৰাজনীতিবিদ হিচাপে এই কথাটো ভালকে জানিব লাগে যে হাইলাকান্দিৰ বিধায়কজনক আমি 6 মাহ আগতে 6 বছৰৰ কাৰণে তেওঁক ছাছপেনশ্যন কৰি থৈছোঁ হয় দল বিৰোধী কাৰ্যৰ কৰাৰ কাৰণে তাক ছাছপেনশ্যন কৰি থৈছোঁ হয়। তেওঁ যি কয় সেয়াই যদি বাতৰি হৈ যায় আৰু আপোনালোকৰ নিচিনা ৰাজনীতিবিদসকলে আৰু আপোনালোকৰ দলৰ সভাপতি লিখাৰ কথা কৈছে যে আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ আমি বিজেপিৰ লগত আছোঁ সেই বক্তব্যটো আপুনি কি বুলি ক'ব আপুনি টিভিৰ মঞ্চত আহি আপুনি কংগ্ৰেছ দলক গালি পাৰিব আৰু বিজেপি দলক গালি পাৰিব আৰু আপোনালোকৰ দলৰ নেতাই আকৌ আপোনাৰ দলৰ সৰ্বশক্তিমান নেতাজনে আকৌ মুখ্যমন্ত্ৰীৰ লগত মিলি লাগিব সমৰ্থন কৰিম বুলি ক'ব তেতিয়াহ'লে আপোনালোকে কোনটো টিম সেইটো প্ৰথমে হয়তো স্পষ্ট কৰক হয়তো আপুনি এখানে ফ্ৰাষ্ট্ৰেটেড কাৰণে আপুনি সিজনকো গালি পাৰিছে সিজনকো গালি পাৰিছে কিন্তু অসমৰ যে গোটেই বস্তুখিনি যে চব ডেভেলপমেণ্টৰ উন্নয়নৰ ৰাজনীতি কৰক আপুনি যিটো সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিছে সেইসকলৰ মানুহৰ সম্পূৰ্ণ উন্নয়নৰ বাবে কাম কৰক যিবিলাক বিষয়বস্তুটোৱে ইছলাম সম্প্ৰদায়ৰ ব্যক্তিক আজি ক'ৰবাত নহয় ক'ৰবাত মানুহে কিবা কৰিবলৈ মানে চান্স পাইছে এইখিনি ঠিক আছে মই ধন্যবাদ জনাইছোঁ ভূঞা আৰু নেছিম আহমেদ লাষ্ট 30 ছেকেণ্ড মই মানস শৰণীয়া কনক্লুড কৰিবলৈ দিছোঁ আপোনাক মই এই কথাটো এইটো সাংবিধানিকভাৱে শুদ্ধ নহয় সামাজিকভাৱেও নহয় যে ঘৃণাৰ ৰাজনীতি বিজেপি চৰকাৰে অসমত কৰা নাই ভাৰতত কৰা নাই ভাৰতত বা অসমৰ যি সত্তাক যিসকলে আঘাত সানিব বিচাৰিছে সেই মানুহবিলাকক বাছি উলিয়াওঁতে যদি ঘৃণাৰ ৰাজনীতি কৰা হয় তেতিয়াহ'লে এইখন দেশ কোনে সুৰক্ষিত দিব আৰু সুৰক্ষিত দিব লাগিব বিজেপিয়ে অসমৰ বিজেপি ভাৰতৰ বিজেপি আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিচিনা নেতৃত্বত গতিকে এই কথাটো আপোনালোকে ঘৃণাৰ ৰাজনীতি কেতিয়াও কৰা নাই কেতিয়াবা আপুনি পুখুৰীত মাছ ধৰিবলৈ যাওঁতে দুই এটা শিঙি মাছে মিলে এই দুই এটা মানুহক আপুনি ঘৃণাৰ ৰাজনীতি বুলি কয় ক'বলৈ বাধ্য আজি আপুনি যিটো শান্তি আছে আজি কওক অসম আৰু ভাৰতত আজি কিমান শান্তি
আপুনি অৰ্থনৈতিক মই ডেভেলপমেণ্টৰ ঠিক কথা আছে, কোৱা মই শৰণীয়া নাই। ধন্যবাদ যিটো- জনাইছোঁ। যিটো আপুনি নিৰাপ- ক'ব আজি- এইবিলাক। এতিয়া ধন্যবাদ আপুনি জনাইছোঁ। চাওক, মোৰ সময় এতিয়া শেষ হৈ গৈছে। গণহত্যা নাই, বম ঠিক আছে, ব্লাষ্ট মই নাই, সময় শেষ হৈ গৈছে। কোনো ISI নাই, শৰণীয়া, কিমান ধন্যবাদ। শান্তি? মই গোটেই আজি আলোচনাত অংশ লোৱা ঠিক আছে, আজি আলোচনাত অংশ লোৱা নেছিম আহমেদ, অৱৰুজ্যোতি ভূঞা, পৰেশ বৈশ্য আৰু মানস শৰণীয়া আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিলৈ বিদায় ল'ম। কিন্তু 26ৰ ৰাজনীতি যে আৰম্ভ হৈছে, 26ৰ ৰণনীতি যে সাজু হৈছে, আজি তাৰেই উমান পোৱা গ'ল এই আলোচনাত। আমি কাইলৈ আলোচনা অব্যাহত ৰাখিম। আজিলৈ বিদায় লৈছোঁ।